ওকে সো ইয়েস এইটো হ'ব আমাৰ একেবাৰে শেষৰটো ক্লাছ যেটো যদি কোনোবা এনেকুৱা ষ্টুডেন্ট আছে যিসকলে ধৰি লোৱা এতিয়ালৈকে আমাৰ কোৰ্সত জয়েন হোৱা নাই সো ডেমো ক্লাছ হিচাপে আমি যিখিনি কৰি আছিলো এইটো আমাৰ লেকচাৰ নাম্বাৰ 7 হয় ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ আৰু ইয়াৰ পিছৰ পৰা তোমালোকৰ যিবিলাক ক্লাছ হ'ব সেই ক্লাছবিলাক আমাৰ মানে কোৰ্সত জয়েন কৰা ষ্টুডেন্টৰ বাবেহে হ'ব দেই ঠিক হৈছে ন বিপুল ওকে ঠিক আছে চোৱা মোবাইলতে ভয় খাই গ'ল নেকি বাৰু কেনেবাকে মোক চেঞ্জ কৰাৰ কথা কৈছে বুলিব আৰু এটা কথা অসমীয়া নোটছ অলৰেডি এভেইলেবল হৈছে তোমালোকে চেক কৰিবা কোনোবা আছে নেকি আসামিজ মিডিয়ামৰ আছে নেকি থাকিলে লিখি দিবাচোন যদি অসমীয়া নোটছ লাগে তোমালোকৰ তাতে তোমালোকেও পাবা ইভেন যিসকল ইংলিছ মিডিয়ামৰ হয় ইভেন সেইসকলেও অফকোৰ্স দৰকাৰ নাই তোমালোকক ষ্টিল তোমালোকে চাব পাৰিবা অসমীয়া নোটখিনি কি লেভেলত আমি ৰেডি কৰিছো সঁচাকে কৈছো মোৰ নিজৰে বহুত ভাল লাগিছে আৰু এই যিখিনি কাম কৰিছে নহয় সেইখিনি সেইজন আমাৰে এজন ষ্টুডেন্ট তোমালোকে এনে এবাৰ খুলি চাবচোন আমাৰ ষ্টুডেন্ট বিলাকে কিমান ধুনীয়া ধুনীয়া কাম কৰি আছে তোমালোকে চাবচোন মেথমেটিক্সৰ মেজৰলৈ পঢ়ি আছে তেখেতে আৰু তাৰ পিছত এটা সফটওয়্যাৰ শিকি প্লানি সেই সফটওয়্যাৰত ইমান ধুনীয়াকে নোটছখিনি বনাইছে মোৰ মানে ভাল লাগি গৈছে মনছত আমাৰ ষ্টুডেন্ট হয় আমাৰ ফাৰ্স্ট বেটছৰ এজন ষ্টুডেন্ট আছিল প্ৰকেনজিত তাৰ ভাইক বাৰু মই তাৰ নামটো নকওঁ সো বনাইছে বৰ ধুনীয়াকে বনাইছে সো তোমালোকে আমাৰ কন্টেন্টত গলে 2026 ৰ যেটো ফোল্ডাৰ আছে তাত যাবা তাত অসমীয়া নোটছ বুলি মই থৈ দিছো অসমীয়াতে লিখা আছে অসমীয়া নোটছ সো তাত যদি যোৱা তোমালোকে পাই যাবা এই ফোল্ডাৰত গলে এনে চাব পাৰিবা ডায়াগ্ৰাম বিলাক বৰ ধুনীয়াকে মই একদম তুমি যদি চোৱা এফালে যদি তুমি মোৰ হ্যান্ডৰিটেন নোটটো উলিয়াই লোৱা আৰু এফালে যদি তুমি অসমীয়াৰ সেই নোটটো উলিয়াই লোৱা একদম এজ ইট ইজ ইয়াত যেটো লিখিছো তাত হেতু বস্তুৱে বাট অসমীয়াত আছে আৰু বহুত ধুনীয়াকে মানে তোমালোকে চাবা একবাৰ দেই যদি কাৰবাৰ মানে কামটো চাবলৈ মন আছে তোমালোকৰ ৰিভিউটো মোৰ মানে দিলে ভাল পাম আৰু বহুত কাম আমি কৰিম ডিপিপি কাম বা এমসিকিউ কাম এখিনি কাম আমি কৰিম সো তেনেকুৱা লেভেলতে হ'ব তাৰমানে মোৰ ভাল লাগিছে দেখি প্লানি কোনোবা যদি এতিয়ালৈকে ৰুটিনখন নাজানা তেতিয়াহলে এইখন হৈছে ক্লাছ ৰুটিন পিছত হলো একবাৰ চাই লবা ওকে আহি যাও ইয়ালে সো আজি আমি আৰু হোৱাটসএপ চেনেলটোত যদি কোনোবাই জয়েন হোৱা নাই তেতিয়াহলে চেনেলটোতো জয়েন হৈ লবা সো এটো মই ৰেগুলাৰ দেখাই আছো আৰু এদিন কোনো যাতে থাকি না যাও কোনো কাৰণতে যাতে কোনো থাকি না যাও তো আজি কন্টেন্ট হল এয়া আমি লাষ্ট ক্লাছত एग्जांपल 1.7 কৰিবলৈ নহলগে সময় 1.8 নহল সো এইকিটা আমি লাষ্ট ক্লাছত কৰিম বুলি কৈছিলো যদিও কেমিষ্ট্ৰি পাবা কেমিষ্ট্ৰি ৰেডি হ'ব ঠিক আছে খালি আমাৰ ফিজিক্সৰ তাৰ মানে ফাৰ্স্ট চেপ্টাৰটো অলৰেডি আপলোড কৰি দিয়া হৈছে এটো অলৰেডি আপলোড কৰি দিয়া হৈছে ঠিক আছে তাৰ পিছত আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ এটো এটা নতুন টপিক আৰু ইলেক্ট্ৰিক ফিল্ডটো আগৰ ক্লাছত পঢ়িছো সো ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে নহব ইলেক্ট্ৰিক ফিল্ড এখন দেখুৱা সো কেনেকৈ দেখাবা তেতিয়া তুমি কিছুমান ফিল্ড লাইন তাত ড্ৰ কৰিব লাগিব যে এইখন ইলেক্ট্ৰিক এখন ফিল্ড এনেকৈ কেনেকৈ দেখাবা তুমি ইলেক্ট্ৰিক ফিল্ড এখন সো সেইখন দেখাবলৈ যাওঁতে আমাক কিহৰ প্ৰয়োজন হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনছৰ প্ৰয়োজন হ'ব দেন প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স ইলেক্ট্ৰিক আমি কি কৈছো ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স বা সেই ইলেক্ট্ৰিক ফিল্ড লাইন বিলাকৰ ধৰ্ম কিছুমান আমি পঢ়িব লাগিব আৰু তাৰ পিছত আহিব ইলেক্ট্ৰিক ফিল্ড লাইনছ ফৰ ডিফাৰেন্ট চাৰ্জেছ এণ্ড কণ্ডাক্টৰছ বেলেগ ধৰণৰ চাৰ্জৰ ক্ষেত্ৰত বেলেগ ধৰণৰ কণ্ডাক্টৰৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি চাব লাগিব কথাটো বুজি পালা হোমৱৰ্ক কমপ্লিট ওকে নহুধাকে কৈছা এটো ভাল লাগিছে দেই বঢ়িয়া মই লাষ্ট ক্লাছত কি দিছিলো মই নিজে পাহৰি গৈছো কিন্তু কি দিছিলো होमवर्क में क्या डाला था आज खाने में क्या है এনেকুৱা নিচিনা হৈছে হোমৱৰ্কত কি আছিল ফোকাসটো এডজাস্ট কৰিছো দেই ওকে কি আছিল বাৰু টপিকটো মই পাহৰি গৈছো কবাচোন তাৰ পিছত এটো এটা টপিক কনসিস্টেন্সি অফ ইনভাৰ্স স্কয়াৰ ল উইথ ইলেক্ট্ৰিক ফিল্ড লাইনছ সো আমি জানো যে ইনভাৰ্স স্কয়াৰ ল হেবিলাক হয় যিবিলাক লয় কি কৰিব ইনভাৰ্সলি প্ৰপৰ্শনেল টু স্কয়াৰ অফ দা ডিসটেন্স এনেকুৱা ধৰণৰ হয় সো এই লটো কোনে ফলো কৰিব বুলি কৈছে ইলেক্ট্ৰিক ফিল্ডে আৰু সেই বস্তুটো আমি চাব লাগিব যে ইলেক্ট্ৰিক ফিল্ডেও ইনভাৰ্সলি প্ৰপৰ্শনেল টু r স্কয়াৰ হয় অৰ্থাৎ ইনভাৰ্স স্কয়াৰ লটো ফলো কৰে সেই বস্তুটো আমি চাব লাগিব ওকে ঠিক আছে এটা আহি যোৱা ইয়ালে প্ৰথমটো কোৱেশ্চন এই কোৱেশ্চনটোত কি লাগিব মই হেতু প্ৰথমতে তোমালোকক কৈলো হা একদম সিম্পল এটা বস্তু এটা একদম সিম্পল বস্তু তোমালোকক লাগিব যে তোমালোকে জানা এটা ক্লাস 11 ৰ পঢ়া বস্তু যে এটা পজিশনৰ পৰা আন এটা পজিশনলৈ যদি এটা বস্তু মুভ কৰে বস্তুটো মুভ কৰিলে সেই ক্ষেত্ৰত কি হ'ব তাত এটা ইনিশিয়াল ভেলোসিটি থাকিব তাত এটা ফাইনাল ভেলোসিটি থাকিব তাত এক্সিলাৰেশন থাকিব এটা তাৰ পিছত তাৰ পৰা ইয়ালে যাওঁতে ইয়াত কি থাকিব এটা টাইম লাগিব আৰু এটা ডিসপ্লেসমেন্ট তাতে থাকিব হয়নে তাৰ কাৰণে এটা যে ফৰ্মুলা পাইছিলা
যেটো আসলে s is equals to ut plus half at square এই কনসেপ্টটো ইউজ হ'ব সো ক্লাস 11 এর এটা কনসেপ্ট ইয়াতে আহি যাব ঠিক আছে তাৰ পিছত আৰু ইয়াত কিন্তু কনসেপ্ট ইউজ হ'ব যে f is equals to ma very simple তাৰ পৰা তুমি এটা বস্তু উলিয়াব পাৰিবা যে a is equals to f by m acceleration is equals to mass divided by force divided by mass আগতে force মানে ইলেক্ট্ৰিক ফিল্ডৰ বাবে force তুমি পাইছিলা চাগে যে f is equals to q into e এটো কনসেপ্টটো ইয়াতে আহি যাব সো তুমি ইয়াত কি লিখিবা f is equals to q into e সো আলটিমেটলি এই বস্তু কেটা তোমালোকৰ সবচে বেছি ইম্পৰ্টেন্ট one is this এটো তাৰ পিছত আৰু এটা ফৰ্মুলা আমাৰ কোনটো লাগিব যে acceleration is equals to এটো got it সো এই দুটা বস্তু আমাৰ স্যার প্রিন্সিপল অফ সুপারপজিশন ফর ইলেকট্রিক ফিল্ড আছিল ওকে বঢ়িয়া ঠিক আছে ভাল কথা এটা চোৱা এইখিনি মই সাইডত থৈ দিব আৰু এইটা বস্তু মোৰ ইয়াতে ইউজ হ'ব সো কেনেকে হ'ব হেতু আমি এটা ডায়াগ্ৰাম আঁকিম কোৱেশ্চনটো পঢ়িম আমি বুজি পাই যাম চোৱা কেনেকে কোৱেশ্চন অ্যাটেম্প কৰিব লাগে ঠিকই যাবা মোৰতে মই কেনেকে কোৱেশ্চনটো তোমালোকক কৰি দেখুৱাইছো তেনেকে তোমালোকে কোৱেশ্চন এটা অ্যাটেম্প কৰিব লাগে হয়নে মই তোমালোকক কি ধৰণে কোৱেশ্চনটো লৈ যাম তোমালোকে চাবা An electron falls through a distance of ইমান সেন্টিমিটার এটা ইলেক্ট্রন হৰি পৰিছে বুলি কৈছে এনেকে ইমাজিন কৰাচোন ইলেক্ট্রনটা পৰিছে কোৰ পৰা পৰিছে 1.5 সেন্টিমিটার ডিসটেন্সৰ পৰা কোত in an uniform electric field এখন uniform electric fieldত ম্যাগনিটিউড যাৰ হৈছে ইমান আৰু হেতু আমাক ফিগাৰটো দেখুৱা হৈছে সো ডায়াগ্ৰামটো দিয়া থাকিব ভাল কথা যে তোমালোকক যদি এনেকে ধৰণে কয় যে এফালে এটো হৈছে এটা নেগেটিভ প্লেট এটো এটা পজিটিভ চাৰ্জৰ প্লেট লাইক এ ক্যাপাসিটৰ বাট ক্যাপাসিটৰ আমি পিছতে পঢ়িমগে আগতেকে অকনমান তেনেকুৱা ধৰণৰ কনসেপ্ট এটা দি দিছে সো প্লাস টু মাইনাস ইলেক্ট্ৰিক ফিল্ড লাইন যাব আমি হেয়া পঢ়িবলে গৈহে আছো স্টিল আগতেকে দি দিছে যে ইলেক্ট্ৰিক ফিল্ড লাইনস প্লাসৰ পৰা ওলাই মাইনাসত সোমায় হেখিনি কাৰণ তোমালোকে ক্লাস 10 তো পাইছিলা এটা তোমালোকে দেখিছা যে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড আছে মুঠতে ডায়াগ্ৰামটো হেতুৱে দেখাইছে আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো আমাক দি থোৱা হৈছে ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো ভ্যালু আমাক কিমান দি থোৱা হৈছে ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালু দি থোৱা হৈছে 2.0 into 10 to the power 4 Newton per coulomb. Done? তাৰ পিছত কি হল আমাক কৈছে যে ইলেক্ট্ৰন falls through a distance of ইমান সেন্টিমিটার তাৰ মানে এই যেটো ডিসটেন্স হয় এই ডিসটেন্সটো কিমান বুলি কোৱা হৈছে 1.5 no okay 1.5 সেন্টিমিটার এক মিনিট 1.5 সেন্টিমিটার ইলেক্ট্ৰন এটা ফল হোৱাৰ মিনিংটো এনেকে বুজিব পাৰা যে ইয়াত নেগেটিভ চাৰ্জ মিন্স আমি ইলেক্ট্ৰনৰ কথা ইমাজিন কৰিব পাৰো সো ইয়াৰ পৰা তাৰ মানে ইয়ালে পজিটিভ চাৰ্জে ইলেক্ট্ৰন এটাক এট্ৰেক্ট কৰিছে সো এট্ৰেক্ট কৰিছে মিন্স ফোৰ্স দিছে সো ইয়াৰ পৰা ইয়ালৈকে তাৰ মানে ইলেক্ট্ৰনটা আহিছে সেই কথাটো বুজি পালে হৈ গল এটোৱে ফল বুলি তোমাক ইমাজিন কৰিবলৈ কৈছে এটা কোৱেশ্চনটো হল the direction of the field is reverse হেতু বাৰু পিছৰ কথা পিছৰ এটো পিছৰ কেছ হ'ব যে ডিৰেকশনটো ৰিভাৰ্স কৰা তাৰ মানে তলফাললে নেগেটিভ আৰু ওপৰফাললে পজিটিভ আনিম বেলেগ একো নহয় ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকশনটো উল্টা হৈ যাব হেতু পিছৰ কোৱেশ্চনটোত ক'ব হা কিপিং ইটস ম্যাগনিটিউড আনচেঞ্জ মানে ম্যাগনিটিউডটো যিমান আছিল হিমানে থাকিব ইয়াত যদি কোৱা হৈছে যে ইমান আছিল সো নেক্সট যেতিয়া আমি উল্টা কৰি দিম তেতিয়া তাৰ ডিৰেকশনটো চেঞ্জ হৈ গৈছে তলৰ পৰা ওপৰলে আছিল ওপৰৰ পৰা তললে হৈ গৈছে কিন্তু তাৰ মানটো একে থাকিব বুলি কৈছে ওকে তাৰ পিছত কৈছে and proton falls through the same distance আৰু সেই যেটো same distance তাত এবাৰ proton এটা fall হৈছে because তুমি যদি সোৱা এটো নেগেটিভে পজিটিভক এট্ৰেক্ট কৰিব সো proton এটা যদি আমি ইয়াতে ইমাজিন কৰো protonটো তললে আহিব নেগেটিভৰ বাবে সো সেই fall হোৱাৰ নিচিনা হ'ব হেতু আমাৰ সেকেন্ড কোৱেশ্চন হ'ব এটো ফিগাৰ 10.1.10 বিট দেখুৱা হৈছে তাৰ মানে এনেকুৱা এটা ডায়াগ্ৰাম মেইন কোৱেশ্চনটো হল এটো যে কম্পিউট the time of fall in each case প্ৰতিটো কেছতে ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰনটো পৰতে বা ইয়াৰ পৰা ইয়ালৈকে প্ৰটনটো পৰতে সময় কিমান লাগিব উলিয়াবলৈ কৈছে কি উলিয়াবলৈ কৈছে সময় কিমান লাগিব উলিয়াবলৈ কৈছে এটা মই সেকেন্ড কেছটো তোমালোকক হোমৱৰ্কে দিব পাৰো তোমালোকে ইভেন ক্লাছ নোটটো চাই লব পাৰা কিন্তু এইটো কৰিলে হেতু বেলেগকে কৰিবই নালাগে এইটো বুজি লোৱা তুমি প্ৰথমতে আৰু কন্ট্ৰাষ্ট the situation with that free fall under gravity তুমি এই যেটো সিচুৱেচন আছে সিচুৱেচনটো কিহৰ লগত ইমাজিন কৰিবলৈ কৈছে ইয়াত কোনো গ্ৰেভিটিৰ কথাই নাই ইলেক্ট্ৰিক ফিল্ডখনৰ আন্ডাৰত পৰিছে বাট ষ্টিল তোমাক মিলাবলৈ কৈছে গ্ৰেভিটিৰ আন্ডাৰত যেনেকে বস্তুটা তললে পৰে ফ্ৰী ফল মুক্ত অধুগমন বুলি পাইছিলা ঠিক তেনে ধৰণে ইয়াৰ ক্ষেত্ৰতো ইলেক্ট্ৰনটা ফ্ৰীলি প্ৰটনটা ফ্ৰীলি পৰিছে বুলি ইমাজিন কৰিবলৈ কৈছে আৰু তাৰ ক্ষেত্ৰত টাইম মিলাবলৈ কৈছে তুমি যদি এটা বস্তু চোৱা ইয়াৰ পৰা ইয়ালৈকে এটা ডিসটেন্স আছে ইয়াৰ পৰা ইয়ালৈকে ফোৰ্স আছে মিন্স এক্সিলাৰেশন আছে
হয়নে ফোর্স এটা আছে হয়নে ফোর্সৰ বাবে তাত কি আছে এক্সিলাৰেশন আছে সো আহোতে কি লাগিছে এটা টাইম লাগিছে ফ্ৰী ফলৰ লগত ইমাজিন কৰিবলৈ কৈছে ইট মিন্স তাত তুমি এটা বস্তু বুজি ল'ব পাৰা যে ইনিশিয়াল ভেলোসিটিটো আমাক 0 বুলি কৈ দিছে কিন্তু ফাইনেল ভেলোসিটি কোনো কথা কোৱা নাই সো এই গুটেকিটা বস্তু আমি থাকিব পৰাকে এই ইকুৱেচনটো লিখিব পাৰো s = ut + half at square s তো তুমি জানা 1.5 cm u তো জানা ইনিশিয়াল ভেলোসিটি 0 মানে হাফ মানে হাফ a মানে এক্সিলাৰেশন সেই এক্সিলাৰেশনটো আমাক চাগে উলিয়াবলৈ কৈছিলে নেকি না নাই কোৱা ওকে এক্সিলাৰেশনটো আমি উলিয়াই ল'ব পাৰিম ইয়াৰ পৰা কিয়নো চাৰ্জ কাৰ কাৰণে হ'ব এটা ইলেক্ট্ৰনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দি থোৱা আছে আৰু এটো কি হ'ব মাস অফ ইলেক্ট্ৰন যদি ইলেক্ট্ৰনটো পৰিছে সো প্ৰোটন পৰিলে মাস অফ প্ৰোটন ধৰিম চাৰ্জ অফ প্ৰোটন ধৰিম হেতুই কথাটা এটা কৰি দিম তেতিয়া বুজি পাব তাৰ পিছত কৈছে কন্ট্ৰাষ্ট দ্য সিচুৱেচন ওকে ইয়াৰ পৰা যেতিয়া ইয়ালৈকে ইলেক্ট্ৰন এটা ফল হ'ব তাত এটা পাথ কভাৰ হ'ব s ডিসপ্লেসমেন্ট তাত এটা এক্সিলাৰেশন থাকিব a তাত এটা টাইম লাগিব t ইনিশিয়াল ভেলোসিটি ফ্ৰী ফলৰ লগত যদি মিলাবলৈ কৈছে 0 হ'ব তেতিয়া এই যেটো ইকুৱেচন আছে সেই ইকুৱেচনটোক তুমি এনেকৈ লিখি লবা সো s = 0 * t plus half a t square তাত তুমি লিখিবা s = half a t square তোমাক যেতিয়া টাইম উলিয়াবলৈ ক'ব নহয় তুমি টাইমটো ইয়াৰ পৰা কেনেকৈ উলিয়াবা t square টো ৰাখিলা 2 টো এফালে লৈ গলা 2s / a সো ফাইনালি তোমাৰ টাইমটো কিমান আহিবগে চাবা দেই √2 * s / a সো আমাৰ এই ইকুৱেচনটোৰ হেল্পত কি ওলাব মই হেতু ইয়াতে লিখি দিও এই ইকুৱেচনটোৰ হেল্পত আমাৰ ওলাবলগীয়া বস্তুটো কি হয় টাইম that time will be √2s / a এখিনলৈকে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখি দিয়া এখিনলৈকে বুজি পালো না কোনবা যদি বুজি পোৱা নাই মোক সোধা তো আমাৰ মেইন মোটিভটো হৈছে যে আমি টাইমটো উলিয়াব লাগে টাইম আমি কোনটো ইকুৱেচনৰ পৰা উলিয়াম s = ut + half at square কিয় স্যার v v minus কি আছিল s = ut + half at square v = u - at তাৰ পৰা উলিয়াব নোৱাৰি নেকি নোৱাৰি কাৰণ তাত v ভ্যালু আমাক দিয়ে থোৱা নাই যেখিনি আছে টাইমটো না জানো আৰু এটা বস্তু না জানিলে নহব দুটা আননোন থাকিলে নহব এটাহে আননোন থাকিব লাগিব সো হে ফৰ্মুলা ইউজ কৰিবলৈ গলে এটো আহিব তাত u টো 0 বহাই দিলে আমি এনেকুৱাকে টাইমৰ কাৰণে এটা এক্সপ্ৰেছন পাই গলো সো মোৰ মেইন যেটো ফোকাস থাকিব লাগিব ন হেতু মোৰ ইয়াতে থাকিব লাগিব মেইন যেটো মোৰ ফোকাস হেতু ক'ত থাকিব লাগিব এই ইকুৱেচনটো যে তোমাক টাইম উলিয়াবলৈ কৈছে বাকি কথা বাদ দিয়া তোমাক যেটা টাইম উলিয়াবলৈ কৈছে তুমি টাইম কেনেকৈ উলিয়াবা ফৰ্মুলাটোত 2 * s / a এতিয়া কথাটো হল তুমি ইয়াত বহাই গৈ আছা দেই 2 মানে 2 বুলি বহাই দিলা s মানে কিমান ডিসটেন্সত পৰিছে কৈছে বুজি পাইছো ন 1.5 cm মিটাৰলৈ লৈ যোৱা তুমি কবা 1.5 * 10⁻⁻² মিটাৰ বস তুমি s ৰ ভ্যালু বহালা তোমাৰ প্ৰবলেমটো কেতিয়া দিব যেতিয়া তোমাৰ এক্সিলাৰেশনটো প্ৰয়োজন হ'ব সো মই আগতে কৈছিল যে আমি লিখাৰ ধৰণ আৰু আমি বুজাৰ ধৰণ দুটা বেলেগ হ'ব লাগিব কোৱেশ্চনটো সলভ কৰাৰ যেটো এপ্ৰোচটো আমাৰ মাথাত থাকিব হেতু বেলেগ হ'ব লাগিব আৰু তাৰ পিছত আমি লিখিম যেটো হেতু প্ৰসেস বেলেগ সো লিখুতে আগতেকে তুমি এক্সিলাৰেশন উলিয়াই লবা কিন্তু তুমি বুজুতে তুমি ইয়াৰ পৰা স্টাৰ্ট কৰিবা এটো হৈছে কি পইণ্ট তোমাক লাগে কি টাইম লাগে বস ইয়াৰ পৰা ইয়ালে ফল হতে টাইম লাগে বাট এই টাইমটো উলিয়াবলৈ যাওঁতে তোমাৰ প্ৰয়োজন হৈছে এক্সিলাৰেশন হেকাৰণে তুমি ইয়াৰ হেল্প লবা f = ma a = f/m আৰু f = কিমান হয় ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্রে ইলেক্ট্ৰিক ফিল্ডে লগোৱা ফোর্স ন এই ফোর্সটো ইলেক্ট্ৰনটো কোনে লগাইছে থৰি না গ্ৰেভিটিয়ে লগাইছে ইলেক্ট্ৰিক ফিল্ডে লগাইছে সো কি হ'ব কোন কাৰ ওপৰত লগাইছে ইনটু কিমান ইলেক্ট্ৰিক ফিল্ডে লগাইছে সো আমি এক্সিলাৰেশনটো কেনেকৈ উলিয়াম তেতিয়া হলে এই এক্সিলাৰেশনটো কেনেকৈ উলিয়াম qe/m মানে এক্সিলাৰেশনটো কেনেকৈ উলিয়াম qe/m ইয়াত qe/m কিহৰ কাৰণে লিখিছো বিকজ ফোর্স ডিভাইডেড বাই মাস এটা এই qe টো আমি কেনেকৈ উলিয়াম চোৱা কাৰ ওপৰত লগাইছে ইলেক্ট্ৰিক f = q যে লিখো হেতু কি ইলেক্ট্ৰিক ফিল্ড কাৰণে কাৰ ওপৰত ফোর্স লগাইছে কাৰ ওপৰত এটা ইলেক্ট্ৰনৰ ওপৰত সো চাৰ্জ অফ 1 ইলেক্ট্ৰন মানে ইলেক্ট্ৰিক ফিল্ডখন কিমান ভ্যালুটো বহাই দিম এতিয়া আৰু মাস অফ what মাস অফ ইলেক্ট্ৰন হ'ব এই কথাটো আমি চাগে বুজি পালো সো তেতিয়া হলে চাৰ্জ অফ ইলেক্ট্ৰন 1.6 × 10⁻⁻19 ইলেক্ট্ৰিক ফিল্ডখন দি আছে 2.0 × 10⁴ তাৰ পিছত তোমাৰ মাস অফ ইলেক্ট্ৰন তুমি চাগে জানা না জানা যে কিমান আছিল 9.1 × 10⁻31 সো এই গুটেখিনি বস্তু যেটা তুমি ইয়াতে ধুনিয়াকে পুট কৰি দিবা ওকে ঠিক আছে এই গুটেখিনি বস্তু যেটা ইয়াতে পুট কৰি দিবা তেতিয়া তোমাৰ আনসাৰটো ওলাই যাব তুমি চোৱা এক্সিলাৰেশনৰ ঠাইত তুমি এটো পালা নাই এই এক্সিলাৰেশনৰ এই ভ্যালুখিনি ইয়াত তুমি পুট কৰি দিয়া সো কিমান হ'ব চোৱা 1.6 × 10⁻⁻19 × 2 × 10⁴ divided by 9.1 × 10⁻31
সো এটা আমি ওপৰটো তুলি দিব পাৰো এইখিনিতে মুহাই দিলো এই পাৰ্টটো আমি ওপৰত তুলি দিব পাৰিম এক্সিলাৰেশনৰ ভ্যালু কিমান হ'ব 9.1 * 10 to the power minus 9.1 * 10 to the power minus 30 তাৰ পিছৰখিনি তোমাৰ কাম হ'ল যে তুমি সলভ কৰিব লাগে তাতে তুমি দেখি পাইছা যে 2 to cancel গুচি যাব বাকি তুমি এইখিনি কৰিলে তাৰ পৰা তোমাৰ যেটো আনসাৰ ওলাবগে হেতু ওলাবগে 2.9 * 10 to the power minus 9 second say yes or no সো এটো যদি তুমি উলিয়ালা তেতিয়া হলে তুমি যেতিয়া প্ৰটনৰ কেছটো আহি যাব ৰিভাৰ্স কৰিলে হেতু তুমি পাৰিবা নে নোৱাৰা মোক কোৱাচোন তাত একো চেঞ্জ নহয় জাস্ট কি হ'ব এই মাস অফ ইলেক্ট্ৰন নাহি তাত কি হ'ব কেন চাৰ্জ অফ ইলেক্ট্ৰন চাৰ্জ অফ প্ৰটন ইকুৱেল বাট এইটোত আমাৰ কিমান আহি যাব এইটোত আমাৰ আহি যাব তোমাৰ যেটো মাস অফ প্ৰটন আমি হেতু লিখি দিলো বাকিখিনি এক্স্যাক্টলি বাকিখিনি গুটেখিনি ইকুৱেল সো আমি ইয়াতে জাস্ট 1.67 * 10 to the power minus 27 লিখি দিলো খতম বাকি সব একে হ'ব পাৰিবা সেটিংছত যাবা সেটিংছত গৈ প্লানি 720 480 360 240 লৈকে আছে ইভেন ওকে হেতু মতে চালে হ'ল ওকে ডান বঢ়িয়া আজিৰ ক্লাছৰ প্ৰথমটো হোমৱৰ্ক এটো এই কোৱেশ্চনটো তুমি সলভ কৰিব পাৰিব লাগিব নেক্সট ক্লাছত অহাৰ আগত যাও নে সো যিকেজন তোমালোক এতিয়া লাইভত আছা মোৰ মতে তোমালোক প্ৰায়বিলাক আমাৰ কোৰ্সৰ ষ্টুডেন্ট মানে তোমালোক পেইড কোৰ্সৰ ষ্টুডেন্ট হয় চাগে গতিকে তোমালোক যিমান কিজন লাইভত আছা বা যিমান কিজনে আহি পিছত আকৌ আজি ৰেকৰ্ডিংটো চাবা মই আগতেকে কৈ থওঁ তোমালোকে একদম লাইভ ক্লাছ বিলাক মিছ নকৰিবা যোৱাবাৰ যিকেজনে লাইভ ক্লাছ মিছ কৰা নাই তেওঁলোকৰহে কিন্তু ৰিজাল্ট ভাল হৈছে কাৰবাৰ বহুত বেছি অসুবিধা হৈছে কিবা প্ৰবলেম হৈছে আজি ক্লাছটো কৰিব নোৱাৰিলো হেতু কথা বেলেগ কিন্তু তোমালোকে যদি লাইভটো মিছ কৰা তোমাৰ চাবা পিছলে তোমাৰ বেকলগ হসাকে বহুত হৈ যায় হবই হ'ব মানে বুজি পাইছা এলাহত থাকি যাব বস্তুটো যদি তুমি ভাবিছা যে মই ৰেকৰ্ডেড কোৰ্স এটা লৈয়ে লৈছো আৰু তেতিয়া হেতু তোমাৰ মাইন্ডসেটটো বনি যায় মই ৰেকৰ্ডেড কোৰ্স লৈছো প্ৰথম প্ৰায় মানে আইডিয়াটা আহি যায় যে মই ৰেকৰ্ডিং চাই শেষ কৰিব লাগিব বুজি পাইছা কিন্তু যেতিয়া তুমি লাইভ বেচ বুলিয়ে লৈ চাই ন এনৰোলমেন্টটো তাৰ পিছত যদি আকৌ তুমি লাইভত না তোমাৰ মানে ডিস্ট্ৰেক্টেড হবাই তুমি ভবা মতে তোমাৰ কাম নহবই এটো তুমি খাটাং গতিকে তুমি লাইভত আহিবা দেই লাইভত আহিবা অলপ দেৰি হৈ গল বুলি কৈছে কিহৰ কাৰণেনো দেৰি হল আমি সময়মতে যদি আহিব পাৰো আমাৰ বেছি ভাল হয় মানে সময়মতে আহিব পাৰিলে ভাল হয় ওকে আগত যাও নেক্সট আৰু এটা কোৱেশ্চন আছিলে যেটো আছিলে এক্সাম্পল নাম্বাৰ 1.8 এক্সাম্পল নাম্বাৰ 1.8 কোৱালিটিটো অলপ কিবা হৈছে নেকি কোৱালিটিটো কিবা অলপ প্ৰবলেম দেখাইছে নেকি সো এতিয়ালৈকে আমি জাস্ট এটা কোৱেশ্চন বাৰু সলভ কৰিছো আৰু এটা কৰিব লাগিব কোৱালিটিটো কিবা এটা হৈছে মই চাই আছো ৰবা দেই এক মিনিট হা Okay, so we are back now. চাইছিলো আমি এখন মুভি চাইছিলো নামটো আছিল হেৰি চন্দ্ৰয়ান 3 চন্দ্ৰয়ান 3 নহয় কি আছিল জানো এখন মুভিখনৰ নামটো পাহৰি গল নহয় সো মুভিখন চাওতে চন্দ্ৰয়ান বুলি আছিল চাগে তো তাতে এটা সিস্টেমটোত মানে একদম জাস্ট গৈ পাও হতে একদম সিস্টেমটো যে শাট ডাউন কৰি আকৌ মানে আকৌ অন কৰি ৰিস্টাৰ্ট কৰি চাইছা নি মুভিখন তুমি সো আমি হেতুৱে কৰো আৰু একবাৰ ওয়াইফাইটো অফ কৰিলো আকৌ অন কৰিলো এটা ঠিক হৈ গৈছে it works it কাম কৰে চাগে সবৰে ঠিকই আছে ন এটি সবৰে ঠিকই আছে সবে ভালকে শুনি দেখি আছে ইটো কোৱেশ্চনলে যাব পাৰো সো two point charges q1 and q2 of magnitude ইমান and ইমান এটা ধুনীয়া কোৱেশ্চন সাউন্ডটো ৰবা হেল্ল মই ৰিস্টাৰ্ট কৰি দিছিলো যে এটা ঠিক হৈ গল চাগে সো
এইটো কোৱেশ্চন বৰ ধুনীয়া এটা কোৱেশ্চন দেই কম্পিটিটিভ এক্সামৰ কাৰণে বৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন হ'ব পাৰে খুব এটা ধুনীয়া কনসেপচুৱেল কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কিহৰ লগত ৰিলেট কৰিব পাৰিম আমি যে পঢ়িছিলো প্ৰিন্সিপল অফ সুপাৰপজিশন অফ ইলেক্ট্ৰিক ফিল্ড বুলি মই লাষ্ট ক্লাছটোত যে কৈছিলো সো সেই টপিকটো মই হোমৱৰ্ক হিচাপে হেতু কাৰণে দিছিলো সবাই ঠিক হ'ল নহয় এতিয়া এবাৰ থাম্বস আপ কৰি দিবা কিহৰ কাৰণে দিছিলো যে এইটো তাৰ এপ্লিকেশন নিচিনা হ'ব এপ্লিকেশন বেস নিচিনা হ'ব আমি এক্সাম্পল বিলাক কৰোতে এনেকুৱাই লাগিব এটা থিওৰি পঢ়াৰ পিছত কিতাপখন ইমান ধুনীয়াকৈ কেইটামান কোৱেশ্চন দি থয় যে সেই থিওৰিটোৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় সো ইয়াত আমাক কোৱা হৈছে এনেকে ধৰণে যে তোমাৰ হাতত আছে কি আছে তোমাৰ হাতত আছে দুটা পইণ্ট চাৰ্জ এটা হৈছে q1 আৰু এটা হৈছে q2 দুটা পইণ্ট চাৰ্জ আছে এটা হৈছে q1 আৰু এটা হৈছে q2 তাৰৰ ম্যাগনিটিউড কিটা দি থোৱা হৈছে এটা হৈছে প্লাস 10 টু দি পাৱাৰ -8 আৰু এটা হৈছে -10 টু দি পাৱাৰ -8 কুলম ওকে তাৰ পিছত কোৱা হৈছে ৰেসপেক্টিভলি একেৰাহে মানে ক্ৰমান্বয়ে মানে and are placed ইমান মিটাৰ এপাৰ্ট তাহাঁতক ইমান ডিসটেন্সত ৰখা হৈছে সো মই যদি তোমালোকক ইমাজিন কৰিব ট্ৰাই কৰো তুমি ভাবিলো যে এটো এটা চাৰ্জ যেটো হৈছে q1 আৰু এটো এটা চাৰ্জ যেটো হৈছে সাপোজ q2 দুটা চাৰ্জৰ কথা আমি পাতিছো তাতে যেটো q1 চাৰ্জ হেতু আমাক কিমান বুলি কৈ থোৱা হৈছে q1 চাৰ্জটো আমাক কৈছে 10 টু দি পাৱাৰ -8 কুলম 10 টু দি পাৱাৰ -8 কুলম আৰু যেটো q2 চাৰ্জ হেতু হৈছে -10 টু দি পাৱাৰ -8 তাৰ মানে এটো প্লাস অৰ্থাৎ এটা হৈছে পজিটিভ আৰু এটো হৈছে নেগেটিভ okay opposite charges will always attract each other গতিকে এটো হেতু মাজত attract কৰিব হেতু বাৰ পিছৰ কথা কিন্তু তাহাঁতক আমি কিমান ডিসটেন্সত ৰাখিছো বুলি কৈছো 0.1 মিটাৰ এপাৰ্ট সো তুমি ভাবিলো যে তাহাঁতৰ মাজৰ যেটো সেপাৰেশন সেই সেপাৰেশনটো কিমান হয় 0.1 মিটাৰ কিমান হয় 0.1 মিটাৰ okay calculate the electric field at point A B and C as shown in the figure তাৰ মানে ইয়াৰ কাৰণে আমাক ডায়াগ্ৰাম এটা দি থোৱা আছে ওকে দি থোৱা আছে এটা পইণ্ট হৈছে এটো এ পইণ্ট মই ইয়াত পইণ্ট গিটা এনেকে মাৰ্ক কৰো এটা পইণ্ট হৈছে এটো এ তাৰ পিছত এটা পইণ্ট ইয়াত দেখাইছে তুমি চাবা এটা পইণ্ট কোড দেখা হৈছে বি পইণ্টটো এই জিৰাল এক্সিয়েল মানে তুমি এই পইণ্ট চাৰ্জ গিটা কানেক্টিং যেটো লাইন হয় তাক যদি দিগলকে বহাই দিয়া হেডাল হৈছে এক্সিয়েল লাইন সো সেই এক্সিয়েল লাইন ডালতে এটা পইণ্ট দেখুৱা হৈছে হেতু হৈছে বি পইণ্ট এটো হৈছে আমাৰ বি পইণ্ট এটো এ পইণ্ট আছিলে এটো হৈছে বি পইণ্ট আৰু এটা পইণ্ট সি পইণ্ট দেখুৱা হৈছে কোড কম পাইছা যে ইয়াত এটা এনেকে ধৰণে তুমি যদি ডায়াগ্ৰামটো চোৱা এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটা ইয়াতে আছে ইয়াতে কি আছে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল তাৰ মানে এটা সমবাহু ত্ৰিভুজ আৰু সেই ইকুইলেটাৰেল ট্ৰায়াঙ্গলটোৰ যেটো ভাৰ্টিসেস গিটাৰ এটা ভাৰ্টিসত ইয়াত কি আছে সি পইণ্টটো আছে বস তে এ পইণ্টত বি পইণ্টত আৰু সি পইণ্টত তুমি কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড তুমি ক্যালকুলেট কৰিব লাগে কি ক্যালকুলেট কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে এতিয়া তুমি যদি চোৱা মই এটাকে যদি চাও হা মই ধৰি ললো যে বাকি কিটা নাই অকল এ পইণ্টত আছে মই কি উলিয়াবলৈ গৈছো এট পইণ্ট এ পইণ্টত যদি মই ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাও তেতিয়া হলে তুমি কি কৰিবা চোৱা ইলেক্ট্ৰিক ফিল্ড ইয়াত নেট ইলেক্ট্ৰিক ফিল্ড উলিয়াবা বা তুমি এনেকৈ লিখিব পাৰা যে এ পইণ্টত ইলেক্ট্ৰিক ফিল্ড এ পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ হ'ব ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এ ডিউ টু ওয়াট এ পইণ্টত ইলেক্ট্ৰিক ফিল্ড দুটা চাৰ্জৰ কাৰণে থাকিব q1 চাৰ্জটোৰ কাৰণেও থাকিব আকৌ q2ৰ কাৰণেও থাকিবনে এ পইণ্টত ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে থাকিব q1 চাৰ্জটোৰ কাৰণে সো মই কি e1 ভেক্টৰ বুলি দিলো আৰু q2 চাৰ্জটোৰ কাৰণে সাপোজ মই কি বুলি কলো e2 ভেক্টৰ তো এনেকে ভাবা যে এই পইণ্টতে মই এটা পজিটিভ চাৰ্জ থৈ দিলো হৰু এটা পজিটিভ চাৰ্জ যাক আমি কি চাৰ্জ বুলি কওঁ বাৰু কোনবা লিখি দিবাচোন কি চাৰ্জ বুলি কওঁ মই নকওঁ চাও কাৰ কিবা মনত আছে সো এই পইণ্টতে আমি এটা হৰু পজিটিভ চাৰ্জ থৈ দিলো তাক কি চাৰ্জ বুলি কবা মোক কৈ দিয়া সো এই আমি এটা বাকিবোৰ নাই বুলি ভাবিম আমি জাস্ট ভাবিম যে এইটো এটা q1 চাৰ্জ আছিল এটো এটা q2 চাৰ্জ আছিল আৰু তাৰ মাজত অকল এ পইণ্টটো অকল এখিনি বস্তু ইমাজিন কৰি থাকা বাকিখিনি বাদ দিয়া বাকিবিলাক ইমাজিন নকৰিবা দিয়া এৰে q1 চাৰ্জটোৰ কাৰণে ইয়াত থকা এটা চাৰ্জ আছে মই কৈছো এটা স্মল পজিটিভ চাৰ্জ এটো যেটো প্লাস হয় এটো মাইনাস হয় সো প্লাসে প্লাসক কি কৰিব এফালে ৰিপেল কৰিব আৰু এই নেগেটিভ চাৰ্জটো এটা কি কৰিব এফালে এট্ৰেক্ট কৰিব সো তুমি যদি চোৱা ইয়াত দুখন ইলেক্ট্ৰিক ফিল্ড পাবা এই q1 চাৰ্জটোৰ বাবে পাবা আৰু q2 চাৰ্জটোৰ বাবে পাবা আৰু দুইখন ইলেক্ট্ৰিক ফিল্ড ৰাইট সাইডৰ ডিৰেকচনতে আছে এফালে আছে গতিকে সেম ডিৰেকচনত যদি থাকে তাত
কোনটো ডিৰেকশ্যনত আলটিমেটলি যাব এইটো দুইটা একেটা ডিৰেকশ্যনতে যাব এটা বস্তু তুমি টানিছা আৰু এজনে একেটা ডিৰেকশ্যনতে টানিছে সো ৰিজাল্টেন্ট ডিৰেকশ্যনটো সেম নহব জানো গতিকে আমি কম যে ইয়াত ডিৰেকশ্যনটো কি হ'ব সেম থাকিব ম্যাগনিটিউডটো উলিয়াবলৈ যাওঁতে আমি ডাইৰেক্টলি ফৰ্মুলা হেল্প লম কোনে মোক ক'ব নোৱাৰিলা ইয়েস কোনবাই কৈছে কোনে কৈছে আয়না ৰিনি আহমেদ কৈছে টেষ্ট চাৰ্জ ইয়েস আমি কি থৈ দিলো বুলি ভাবিম এটা পজিটিভ টেষ্ট চাৰ্জ সো এই কাৰণ এত কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইয়াৰ বাবে এফালে হ'ব আৰু ইয়াৰ বাবেও এফালে হ'ব হেতু বুজিলো সো এই দুখন ইলেক্ট্ৰিক ফিল্ড আমি প্লাস কৰি দিলো সেম ডিৰেকশ্যনৰ কাৰণে আমি প্লাস কৰি দিলো আৰু এটা কিমান হ'ব চাও হা ইয়াৰ বাবে ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব 1/4 পাই এপসাইলন নট q1 q2 বাই r স্কয়াৰ নে নহয় কি আছে ফৰ্মুলাটো সোর্স চার্জ ডিভাইডেড বাই r স্কয়ার এটা মই কৈছো ইয়াৰ বাবে ইয়াত তাৰ মানে সোর্স চার্জ কোন এটো সো আমি ফৰ্মুলা লিখিলে কি বুলি লিখিম q1 ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স এটা তুমি যদি ডিসটেন্স বিলাক ইয়াতে ডিভাইড কৰি লিয়া ধুনিয়াকে তোমাক ডায়াগ্ৰামটোতে দেখুৱা থাকিব হেখিনি বস্তু দিয়া থাকিব যে এইটো কিমান হয় 0.05 এটো হৈছে 0.05 তাৰ মানে মিড পইণ্টত ৰাখিছো এটো 0.05 প্লাস 0.05 কৰিলে 0.1 হয় সো 0.1 ৰ আধা আৰু এই ডিসটেন্সটো তোমাক দেখুৱা হৈছে 0.1 এটো দেখুৱা হৈছে 0.1 তুমি এতিয়ালৈকে যদি ভাবি আছিলা যে স্যার এটো সমবাহু ত্ৰিভুজ বুলি আপুনি কেনেকৈ গম পালে কোৱেশ্চনটোত তো কৈ দিয়া নাই মই কোৱেশ্চনটোত ডাইৰেক্টলি কোৱা নাই আমাক ডায়াগ্ৰামটোৱে কৈছে এটো 0.1 এটো 0.1 এটো 0.1 ডেফিনেটলি ইট উইল বি an equilateral triangle এটা সমবাহু ত্ৰিভুজে হ'ব এটা কথা হ'ল সি পইণ্টটো তেতিয়া হলে কি হ'ব এই সমবাহু ত্ৰিভুজটোৰ এটা চুক নহব জানো তাৰ মানে কথাটো বুজি পাইছা এতিয়া এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে চাইছো ইয়াৰ কাৰণে এটো এক্সপ্ৰেছন লিখিলো আকৌ এক্সপ্ৰেছনটো কমপ্লিট হোৱা নাই হয়নে সো এই ডিসটেন্সটো এতিয়াৰ কাৰণে মই এনেকৈ লিখি যাওঁ 0.05 স্কয়াৰ প্লাস যেটো ই2 হ'ব ই2 মানে কি এই চাৰ্জটোৰ বাবে ইয়াত ইলেক্ট্ৰিক ফিল্ড সেই চাৰ্জটোৰ বাবে তাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব 1/4 পাই এপসাইলন নট q ডিভাইডেড বাই r স্কয়াৰ q মানে এবাৰ কোনটো চাৰ্জ আহিব ইয়াৰ বাবে ইয়াত বুলি কৈছো সো q2 ডিভাইডেড বাই এই ডিসটেন্সটো কিমান 0.05 স্কয়াৰ মই এখিনি মুহাই দিয়া নাই কাৰণে এনেকৈ লিখি দিলো আৰু দে সো ইয়াৰ পিছত নেক্সট কি কৰিবা কোৱা 1/4 পাই এপসাইলন নট চাৰ কমন লম অকল হেয়াই লবা নে 1/0.05 স্কয়াৰ এটো আমি কমন লব পাৰো দুইটাতে আছে এখিনিটো সিম্পল কোৱেশ্চন আৰু মাল্টিপ্লিকেশন সো বাকি থাকি গল কি q1 থাকিলে আৰু এফালে কি থাকিলে q2 থাকিলে সো তুমি জানা যে 1/4 পাই এপসাইলন নটৰ ভ্যালু কিমান স্যার 9 * 10⁻9 আমি সবে জানো ইয়েস অর নো আমি সবে জানো এটো সো 1/0.05 হোল স্কয়ার মইখিনি কৰি ৰাখিছো সাগে ইয়েস 1/0.05 হোল স্কয়ার সো তুমি যদি কৰা 5 5 গুণ 25 হয় হয়নে নহয় সো তুমি যদি ইয়াত দেখিছা যে কেটাৰ আগত দশমিক আছে তোমাৰ দুটাৰ আগত সো চাৰিটাৰ আগত হ'ব এটো এনেকুৱা হ'ব 0.0025 নহব জানো বা মুখতে কৈ দিছো আৰু 0.0025 তো তাক তুমি কি বুলি লিখিব পাৰিবা তুমি লিখিব পাৰিবা 2.5 * 10⁻123 10⁻³ হেবুলি তুমি লিখিব পাৰা এটো মই কৈ দিও দিয়া এটা কিমান আহিব 2.5 * 2.5 * 10⁻³ আহিব মানে ইজি হয় বিলা তাৰ পিছত q1 + q2 এই চাৰ্জটো কিমান +10⁻⁸ আৰু এই চাৰ্জটো কিমান 10⁻⁸ চাৰ্জ কিটাৰ ম্যাগনিটিউড লিখিম দে তুমি নাভাবিবা আকৌ ইয়াত মাইনাসটো বহাই দিম বুলি বুজিবা আমি পটেনশিয়াল এনাৰ্জি যেতিয়া উলিয়াম তেতিয়া আমি মাইনাসটো চাৰ্জৰ যদি মাইনাস হয় মাইনাসে বহাও প্লাস হলে প্লাস বহাও ইলেক্ট্ৰিক ফিল্ড হওক কুলম্বস ল হওক তাত আমি চাৰ্জটো আকৌ মাইনাস বুলি বহাই নিদু তেতিয়ালে ইয়াৰ পৰা আমাৰ আনসাৰ কিমান আহিব চোৱা এফালে আহিলে 9.9 * 10⁻9 ইয়াৰ পৰা আহিব 1/2.5 10⁻³ টো ওপৰত তুলিটো 10⁻³ হৈ যাব আৰু এফালৰ পৰা কিমান আহিব 2 * 10⁻8 এটো 2.5 সো এখিনি কৰিবা আৰু হা এখিনি কৰিবা মই এখিনিলৈকে সিম্পলিফাই কৰিলো তেতিয়া ফাইনাল এটা আনসাৰ আহিব যেটো হ'ব কিমান 7.2 * 10⁻⁴ ইয়াৰ পৰা গুটেটো গৈ কৰিলে কিমান লাবগে 7.4 * 10⁻⁴ কিমান লাব 4 yes 4 yes 7.4 * 10⁻⁴ নিউটন পাৰ কুলম because নিউটন পাৰ কুলম কৰ পৰা আহিলে আমি কৈছিলো ন যে F is equals to Q into E গতিকে E is equals to F/Q F মানে হৈছে নিউটন Q ৰ কাৰণে আহিব কুলম সো নিউটন পাৰ কুলম হ'ব কথা বুজি পালা কোৱা
কোৱাচোন আমি বুজি পালো নে এইখিনিলৈকে কোৱা ই এ আমি পাই গলো তাৰ মানে এ পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি পাই গলো 7.4 into 10 to the power 4 নিউটন পাৰ কুলম এলং ডিৰেকশনটো যদি লিখা এলং কোন ফালৰ পৰা কোন ফালে হ'ব এ ৰ পৰা এ ফালে তুমি ইয়াক নাম দিব পাৰা নাম দিছে নেকি নাম দিয়া নাই সো তুমি দি দিব পাৰা ধৰি লোৱা প্লাস x axis মানে পজিটিভ x axis এফালে যদি তুমি প্লাস x axis বুলি ধৰি লোৱা পজিটিভ x axis ৰ ডিৰেকশনত আছে লিখা yes or no লিখি দিয়া বুজি পালো নে নাপালো মোক কৈ দিয়া বুজি পালো নে নাপালো মোক কৈ দিয়া তেতিয়া মই কি কৰিম তেতিয়া মই বি পইণ্টলৈ যাম এ পইণ্টত আমাৰ হৈ গল কি কৰিলো ইয়াৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড ইয়াৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড এটা ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা যদি কাৰোবাৰ মনত নাই বা ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো মই লিখা দেখি যদি কোনোবাই ভয় খাই গৈছা তাৰমানে তুমি আগৰ ক্লাছটো টাচ কৰা নাই হেতু কৰিলে এটো ক্লিয়াৰ হৈ গৈছে হা ফৰ্মুলাখিনি আমি জানিব লাগিব সো কৈছো প্ৰতিটো ক্লাছে এটোৰ লগত হেতু আমাৰ যেটো লিংক থাকে ন কেনে ক্লিয়াৰ কৰিব লাগে ওকে ৰেইজ হেণ্ড কৰিছিলা কোনোবাই আকো নমাইলা বুজি পালো ঠিক আছে তাৰ পিছত আমি বি পইণ্টলৈ আহিব পাৰো তেতিয়াহলে ন এ পইণ্টৰ কামটো খতম এটো মুহাইব পাৰি আৰু কোনো কানেকশন নাই এ লগত আগৰ বি কিবা কিবি একো নাই বি টো ডাইৰেক্টলি তুমি বি পইণ্টতে উলিয়াব লাগিব সো বি পইণ্টত যেতিয়া তুমি উলিয়াবলৈ যাবা বি পইণ্টত যেতিয়া উলিয়াবলৈ যাবা কি কৰিবা ইলেক্ট্ৰিক ফিল্ড বি পইণ্টত তুমি চাবা দে এটো পজিটিভ চাৰ্জ আৰু বি পইণ্টত আমি কি ৰাখিম এটা টেষ্ট চাৰ্জ ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটা আমি ৰাখিছো বুলি ভাবিলো সো টেষ্ট চাৰ্জটো যদি তুমি ইয়াতে ৰাখা তেতিয়ালে কি হ'ব প্লাসে প্লাসক এফালে ৰিপেল কৰিব কি কৰিব এফালে ৰিপেল কৰিব আৰু এই মাইনাসটোৱে ইয়াত থকা পজিটিভ চাৰ্জটোক এফালে এট্ৰেক্ট কৰিব কিন্তু কেছটো এনেকুৱা হ'ব নেকি বাৰু যেটো ইয়াৰ ওচৰতে আছে বি পইণ্টটো ইয়াৰ পৰা কিন্তু বেছি দূৰত আছে নে সো ওচৰতে যদি থাকে তেতিয়াহলে ৰিপালশনটো তাত বেছি হ'ব নে এট্ৰেকশনটো বেছি হ'ব যদি ৰিপালশন r লিখা যদি এট্ৰেকশন a লিখা লিখাছো কি বেছি হ'ব যদি এই চাৰ্জটোক ই ঠেলিছে আৰু ই টানিছে ই ৰিপেল কৰিছে হি এট্ৰেক্ট কৰিছে আলটিমেটলি তাত বেছি কি হ'ব ৰিপালশন নে এট্ৰেকশন সো যদি ৰিপালশন এট্ৰেকশন বেছি হ'ব কোনটো বেছি হ'ব তোমাৰ মতে কোনটো ফোর্স বেছি হ'ব ৰিপালসিভ ফোর্সটো নে এট্ৰেক্টিভ ফোর্সটো বেছি হ'ব yes yes very good সবে বুজি পাইছা ৰিপালসিভ ফোর্সটো বেছি হ'ব কিয়নো ডিসটেন্স বাঢ়ি গলে ফোর্সটোৰ ভ্যালুটো কি হয় কমি যায় ইনভার্সলি প্ৰপৰ্শনেবলি হে কাৰণে কম সো আলটিমেটলি তেতিয়া হলে ইয়াত যিখন ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড হ'ব বি ৰ ওপৰত হেতু কোন ফালে হ'ব লেফট সাইডে হ'ব হেতু কথা আমি ক্লিয়াৰ হলো তাৰ মানে মাইনাস x এক্সিসৰ ডিৰেকশনত হ'ব আৰু তাৰ যদি আমি ভ্যালুটো উলিয়াবলৈ যাওঁ তেতিয়া হলে আমি কেনেকৈ উলিয়াম এখন ফিল্ড এই ফালে কাৰ কাৰণে 1 ৰ বাবে আৰু আনখন ফিল্ড হে ফালে তো এটো মাইনাস কৰিম কেলে মাইনাস কৰিলো গম পাইছা চাগে বিকজ 2 চাৰ্জটোৰ কাৰণে এফালে স্যাৰ এফালে তো প্লাস x এ হয় না হেতু ভাবিব নালাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি হ'ল এফালে বেছি হৈছে ইয়াৰ বাবে এট্ৰেক্টিভ ৰিপালসিভ ফোর্সটো বেছি সো 1 ৰ বাবে ইলেক্ট্ৰিক ফিল্ডখন বেছি হ'ব আৰু 2 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কম হ'ব সিম্পল সো e1 - e2 সো e1 আৰু e2 ৰ মান তোমালোকে এই মাত্ৰ উলিয়াইছিলা হেগিটা খালি ইয়াত ডাইৰেক্টলি পুট কৰি দিলে হ'ল e1 আৰু e2 টো ডাইৰেক্টলি কেনেকৈ উলিয়াইছিলা তোমালোকে এই আগৰটো উলিয়াওতে এটো এক্সট্ৰাকে ৰাখিয়ে লৈছো মই নোটটো দেখাই দিছো যে 1/4 পাই এপসিলন নট q1 ডিভাইডেড বাই r স্কয়াৰ হয় q1 এটো q1 সোর্স চার্জটো বাবে ইয়াত q1 ডিভাইডেড বাই r স্কয়ার মানে এই কোণ সো এই ডিসটেন্স কোণ আমাক দেখুৱা আছে নেকি সাগে ইয়েস 0.05 বুলি কৈ দিছে এখন কিমান 0.05 সো ইমান 0.05 হোল স্কয়ার সো এটো 9 * 10 টু দি পাৱাৰ 9 আহিব q1 মানে 10 টু দি পাৱাৰ -8 আৰু এটো আছে 0.05 হোল স্কয়ার সো এইটো কৰিলে আমি কি পাই যাম e1 ৰ মান পাই যাম e1 ৰ ভ্যালুটো আমি পাই যাম লিখি দিও ডাইৰেক্টলি কিমান আছিল e1 টো আছিল আমাৰ 3.6 * 10 to the power 4 কিমান আহিবগে 3.6 * 10 to the power 4 তাৰ পিছত আমি e2 কৰিব লাগিব সেম ফৰ্মুলা কিবা ফৰ্মুলা বেলেগ নহয় দেই e2 = 1/4 পাই এপসিলন নট q ডিভাইডেড বাই r স্কয়ার সো q2 হ'ব
সো q টো মানে ইমান ডাইৰেক্টলি লিখি দিও নেকি 10 to the power 8 minus 8 divided by r square so ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান হ'ব b পইণ্ট টো লৈকে 0.5 plus 0.5 কিমান হ'ল 0.1 আৰু 0.5 0.5 0.05 plus 0.05 আৰু এটা 0.05 পাঁচ তিনি 15 পাঁচ এক কৰিলে এফালে 1 so 0.15 বুজি পাইছাই চাগে 0.15 স্কয়াৰ সো এইফালে তুমি 9 to 10 to the power 9 টো যেতিয়া বহাই এফালে যেতিয়া এনেকে লিখি দিবা তেতিয়াহলে তোমাৰ ফাইনালি ক্যালকুলেশন কৰিলে আনসাৰটো কি আহিব মই ডাইৰেক্ট লিখো এখিনি কৈ থাকিলে বহুত সময় যাবগে 4 into 10 to the power 3 আহিব কিমান আহিব 4 into 10 to the power 3 আহিব হলে তুমি দেখিছা যে পাৱাৰটো দুটাতে বেলেগ হৈ আছে এটা 4 এটা 3 সো মিলাই লবা 3.6 into 10 to the power 4 এটো 0.4 লিখি দিয়া তেতিয়াহলে এটো কিমান হৈ যাব 0.4 যদি তুমি ইয়াক লিখি দিয়া তেতিয়াহলে ইয়াত তুমি কি বুলি লিখিব পাৰিবা into 10 to the power into 10 0.4 into 10 মানে কিমান 4 সো ইয়াক তুমি এনেকে লিখিলা বাকি 10 to the power 3 টো ইয়াত আছে 10 to the power 3 টো আছে সো ইয়াত কিমান হ'ব 3.6 into 10 to the power 4 minus 0.4 into 10 to the power 3 plus 1 4 গতিকে 10 to the power 4 ললা কমন তেতিয়া আহিব 3.6 minus 0.4 answer will be 6 পৰা 4 গলে 2 থাকিলে 3.2 into 10 to the power 4 newton per coulomb হেতু হ'ব b পইণ্টত আৰু এটা ডাইৰেকশন হ'ব মাইনাস x এক্সিসৰ ডাইৰেকশনত খতম thumbs up কৰি দিয়া হৈ গল 3.2 into 10 to the power 4 তাৰ পিছত বাকি থাকিলে কি এখিনি অংক কৰিবলৈ বহুত সময় লাগে সেইকাৰণে এই চ্যাপ্টাৰটোত অলপ টাইম লাগে এই চ্যাপ্টাৰটোত সেকেন্ড চ্যাপ্টাৰটোত এনেকুৱা ধৰণৰ কিছুমান ম্যাথমেটিক্যাল প্ৰবলেম আছে এখিনি কোডে অলপ টাইম লাগে বুজি পাইছা হেতু কাৰণে আমাৰ এই গিটাত অকনমান বেছি ক্লাसेছৰ প্ৰয়োজন হয় লাষ্টলি আহি যোৱা C2 সো এতিয়া তোমালকে শুনা এতিয়া লাহে লাহে তোমালকে দেখিবা যে ইয়াত আমাৰ ক্লাস বিলাকত কেৱল অকল এটা পঢ়াৰ পৰিবেশে থাকিব তাৰ মানে ইয়াতে এপটো ওপেন কৰিলা লাইভটো জয়েন হলা তাৰ পিছত বেলেগ বহুত কিবা কিবি কথা আমাৰ নহয় পতা কেলে নহয় কিয়নো আমি সো কোর্সটো এটা টার্গেটত আমি শেষ কৰিব লাগিব আৰু কোর্সটো শেষ হৈ যাব আমি টাংটিংহালি কৰিও আমি পাৰ কৰিলে আমাৰ কোর্সটো ধুনিয়াকৈ শেষ হৈ যাব কিন্তু মই কথাবিলাক একদম ওপৰে ওপৰে তোমালোকক নিব বিচাৰো একদম ডেপথ যেটো টপিক এটা বুজাও মই তোমালোকক কব পাৰো যে তুমি যদি আজিৰ পৰা 3-4 বছৰ পিছতো তুমি মাস্টার্স কোৰ্টো ইভেন্ট তুমি যদি তোমাৰ যদি মানে হে টপিকটো আকৌ ৰিপিট হয় তোমাৰ এই ক্লাছটোলে মনটো উভতি আহিবই লাগিব মই তেনেকে তোমালোকক বস্তুবিলাক বুজাই যাও ডেপথত সোমাই যাও যাতে তোমালোকে টপিকটোত এনেকুৱাকে সোমাই যোৱা হয়তো মাজত বহুত বছৰ তোমাৰ হে টপিকটোৰ লগত কোনো টাৰ্মছ নাই বহুত বছৰ পিছত আকৌ হে টপিকটো তুমি কৰবাত পঢ়িছা হায়াৰ লেভেলত গৈ তেতিয়া তোমাৰ মনটো ঘূৰি আকৌ এই ক্লাছটোলে আহিব লাগিব তাৰমানে ও আচ্ছা সমীৰণ স্যাৰ এটো এনেকে বুজাইছিলে হেতু কথা কনসেপ্ট কেতিয়াও পাহৰা বস্তু নহয় তাৰমানে ইটস লাইক এ মেমৰি সো তোমাৰ মেমৰিটো তোমাৰ এটা হৰুকালৰ বহুত কথা মনত আছে বাট এতিয়া তুমি ভাবি আছা জানো নাই যেতিয়া তোমাৰ সিচুৱেশনটো আহিব তেতিয়া নিজে নিজে মনত পৰি যাব তাৰমানে বুজি পাইছা সো এই বস্তুবিলাক এনেকুৱাকে মই পঢ়াম যে সিচুৱেশনটো আহিলে লাইফত কেতিয়াবা তোমাৰ হেখিনি নিজে নিজে মনত পৰি যাব এনেকুৱা নহয় যে তোমাৰ এনি টাইম হেখিনি বস্তু পাগুলিয়ে থাকিবা মনত থাকিব তেনেকুৱাও নহয় মেমৰি বস্তুটো ঠিক তেনেকুৱাও নহয় ন সিচুৱেশনত কিন্তু কি তোমাক কি কৰিব হেল্প কৰিব দেই সো হেনেকে লৈ যাওতে আমাক অলপ টাইম লাগিব আৰু সেই টাইমখিনি আমি কেৱল পঢ়াতেই দিব লাগিব তাৰমানে বুজি পাইছা আৰু বহুত বেলেগ কথা যদি আমি পাৰি থাকো তেতিয়া নহব কিন্তু বাকি তোমালোকৰ চইচ ওকে ঠিক আছে আমি ইয়াত ক্লাছখিনি কৰোতে মই ফাৰহাদ ছাৰৰ কথা কলো ফাৰহাদ ছাৰে এটা ক্লাছ কৰিছে ধৰি লোৱা ক্লাছ কৰোতে ছাৰে বহুতখিনি কথা তোমালোকক ইন্ট্ৰোডাক্টৰি কথা কয় কিবা কিবি সেইখিনিয়ে তোমাক ক'ত হেল্প কৰিব জানা তুমি যেতিয়া আৰু হায়াৰ লেভেলত যেতিয়া ষ্টাডি কৰিবা তাত হেল্প কৰিব বেছিকৈ তুমি ভাবিছা এতিয়ানো এইখিনি কথা ইমান কি প্ৰয়োজন ডাইৰেক্ট আহক অংকগিটা কৰাই দিয়ক যাওক বস নহয় এইখিনিয়ে হৈতে যদি তুমি আগবাঢ়া তেতিয়াহলে তোমাৰ একদম মাস্টাৰ্স লেভেললৈকে এইখিনি বস্তু তোমাক হেল্প কৰিব তুমি এজন ভাল ষ্টুডেন্ট অকল হায়াৰ সেকেন্ডাৰীলৈকে নহয় তাৰ পিছতো হ'ব লাগিব ন যদি তোমাৰ ডাঙৰ সপোন আছে সো সেইখিনিলৈকে মানে নিয়াত হেল্প কৰিব দেই হেতু কথা আমি হেকাৰণে আমি বেছিকৈ পঢ়াতে গুৰুত্ব দিম আজিৰ পৰা ক্লাছবিলাক অলপ বেলেগ টাইপৰ হ'ব তোমালোকে মন কৰিছা চাগে আজিৰ পৰা ক্লাছবিলাক অলপ বেলেগ টাইপৰ হ'ব সো এনেকুৱা নহয় যে আমি ইউটিউবত বেয়াকেও কৰো বাট ইয়েস দুটা এটা কথা তাত ক'বলগীয়া হয় যেহেতু আমি কৈ আছো যে কেনেকে ক্লাছখিনি জয়েন বা এপত আহি সেইখিনি কথা আমি তাত ক'বলগীয়া হয় ন হেতু কাৰণে বাৰু
এনিৱেজ এতিয়া আমি কি কৰিম সি যেটো পইণ্ট আছে সেই সি পইণ্টত আমি কি কৰিম সি পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাম ওকে যেতিয়া আমি সি পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাম তেতিয়াহলে আমাৰ মানে অকনমান কনসেপ্টটো বেলেগ টাইপ হৈ থাকিব এতিয়া এনে মই তোমালোকৰ বাবে এতিয়া বস্তুটো যাতে সহজ লাগে তাৰ কাৰণে মই ইয়াৰ পৰা বি পইণ্টটো আঁতৰাই দিলো কিয়নো ইয়াৰ কোনো প্ৰয়োজন নাই এতিয়া তোমালোকৰ যাতে সহজ লাগে তাৰ কাৰণে মই এ পইণ্টটো আঁতৰাই দিলো এই ডিসটেন্স কিটা মই ইয়াৰ পৰা আঁতৰাই দিলো বস এতিয়া তোমাৰ সি টোত ফোকাস কৰিবলৈ ভাল হ'ব এটা তুমি সি পইণ্টটোৱে দেখি থাকা বাকিবোৰ বাদ দিয়া মনতে ভাবা যে বাকিবোৰ নাইয়ে যেনিবা এটা সি পইণ্টটো চাওঁতে কিন্তু এই ডিসটেন্স কিটা তোমাক লাগিব দেই 0.1 আৰু এফালে এটো 0.1 মিটাৰ এই চাৰ্জটোও ইয়াক ইলেক্ট্ৰিক ফিল্ড দিব আমাক কৈ দিছে এই বুলি যে তুমি দুটা চাৰ্জৰ বাবে উলিওৱা বুলি আমাক কোৱাই নাই মোক কৈছে সি পইণ্টত এ পইণ্টত বি পইণ্টত তুমি নিজে দেখিছা দুটা চাৰ্জ আছে সো দুইটাৰ কাৰণে তুমি ইয়াত ইলেক্ট্ৰিক ফিল্ড উলিয়াবই লাগিব হয় ক্লাসটো কেতিয়া স্টাৰ্ট কৰিলে 8 pm ৰ পৰা আমি ক্লাস স্টাৰ্ট কৰিছো 8 pm ৰ পৰা যেতিয়া আমি কম যে q1 চাৰ্জটো এই চাৰ্জটো কি কৰিব ইয়াত কি আছে ন আসলতে তুমি ইমাজিন কৰিবা ইয়াত কি আছে স্মল পজিটিভ চাৰ্জ আছে সো এই স্মল পজিটিভ চাৰ্জটো কি কৰিব q1 চাৰ্জটো এটো পজিটিভ এফালে ৰিপেল কৰিব আৰু তুমি যদি চোৱা যে ইয়াত এটা নেগেটিভ চাৰ্জ আছে ইয়াত পজিটিভ আছে বুলি ইমাজিন কৰি আছা গতিকে এফালে এটা কি কৰিব এট্ৰেক্ট কৰিব বস এটা তুমি এনেকে ধৰণে ক'ব পাৰা যে এইটো ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে 1 চাৰ্জটো বাবে এইখন ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে 2 চাৰ্জটো বাবে এটা তুমি দেখিছা যে তাহাঁতৰ মাজত এটা এংগল আহি গৈছে কোনে মোক কবা সেই এংগলটো কিমান হ'ব এংগলটো কিমান হ'ব কপিখন নাচাবা কিন্তু হয়তো নোটছখিনি কোনবা লিখি লব পাৰা আই ডোন্ট নো বা তুমি পিডিএফ টো ক'বাত উলিয়াই থব পাৰা কপিখন নাচাবা নোচোৱাকে মোক কোৱাচোন কোনে কবা কোৱা থিতাটো কিমান হ'ব কোৱাচোন হে 220 আচ্ছা মেবি টাইপিং মিস্টেক সাগে নে কি 220 বুলি কৈছা নি কেনেবাকে yes স্টাৰ মাৰ্ক দি আকৌ কাৰেক্ট কৰি দিছে yes 120 কেনেকে 120 হল স্যাৰ এফালে যদি চাই দিয়া এনেকে আছে এটো এনেকে আছে সো এই গুটেটো কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী এই কোণ কিমান হ'ব 60 ডিগ্ৰী কেলে 60 ডিগ্ৰী কিয়নো ইকুইলেটাৰেল ট্ৰায়াঙ্গল সো 180 - 60 কৰিলে কিমান হ'ব 120 ডিগ্ৰী ভেৰি গুড কিমান হ'ব 120 ডিগ্ৰী বঢ়িয়া তো এতিয়া তুমি কি কৰিব লাগিব এহেতৰ এংগলটো তুমি কনসিডাৰ কৰি লৈ তুমি ইয়াত ধুনিয়াকে ভেক্টৰটোৰ তুমি ম্যাগনিটিউডটো উলিয়াব লাগিব বাৰু মই প্ৰথমতে অকল ম্যাগনিটিউডটো উলিয়াও ফৰ্মুলা কি আছিল √a² + b² + 2ab cos θ মই a ঠাইত কি ধৰিম e1 সো e1² + e2² দুটা এটো ইলেক্ট্ৰিক ফিল্ড প্লাস 2ab তাৰ মানে e1 e2 2ab cos θ cos কিমান হ'ব 120 ডিগ্ৰী e1² চোৱা e1 টো কিমান হ'ব ইমানটো ডিসটেন্সত আছে তুমি কাখত উলিয়াই লব পাৰা e1 মানে ম্যাগনিটিউডটো যদি উলিয়াও কিমান হ'ব 1/4 পাই এপসাইলন নট তাৰ মানে 9 * 10 to the power 9 q/r² q মানে a2 10 to the power -8 r² মানে ইয়াত কিমান 0.1 হোল স্কয়াৰ বস সলভ কৰিবা তেতিয়াহলে e1 ৰ ভ্যালুটো তাত কিমান ল'ব e1 ৰ ভ্যালুটো কিমান ল'ব 9 * 10 to the power 3 9 * 10 to the power 3 ওলাব আৰামছে ওলাব তুমি চোৱাচোন এটো 0.1 হোল স্কয়াৰ আছে হয় নে নহয় মই কৰি দেখাই দিও নেকি চোৱা 9 * 10 to the power 9 এফালে 10 to the power -8 সো একেলগে ইয়াত কিমান হ'ব 10 হৈ যাব 9 - 8 10 ইনটু 10 to the power কিমান হ'ব সো তুমি এটো এনেকে ভাবা 1/0.1 হোল স্কয়াৰ তাৰ মানে কিমান 0.1 টোক তুমি কি বুলি লিখিব পাৰিবা 10 to the power -1 0.1 মানে কিমান 10 to the power -1 হোল স্কয়াৰ তাৰ মানে 10 to the power -2 হ'ব -2 টো ওপৰত তুলি দিয়া 9 * 10 to the power 1 + 2 তাৰ মানে 9 * 10 to the power 3 কথাটো বুজি পালা নাই সবে কেনেকে 9 * 10 to the power 3 আহিলে সো u1 মানে কিমান হ'ব 9 * 10 to the power 3 তাৰ স্কয়াৰ আছে স্কয়াৰ দিয়া e2 টো সেমে হ'ব কিয়নো ইয়াৰ মানটো একে চাৰ্জটোৰ আৰু ডিসটেন্সও একে 0.1 একে হ'ব 9 * 10 to the power 3 স্কয়াৰ 2 * e1 e2 2 e1 e2 2 * e1 * e2 হল e1 মানে কিমান বুলি কৈছো 9 * 10 to the power 3 আকৌ 9 * 10 to the power 3 বস এখিনি তো এখিনি যদি আমি সলভ কৰো মই এটা কৰি নাথাকো কিমান ওলাবগে আমাৰ 9 * 10 to the power 3 আমাৰ বাহিৰত আহি যাব দিয়া দেখাই দিও দিয়া তো ইয়াতে কি হ'ব 9 * 10 to the power 3 ইয়াতো আছে আকৌ 9 * 10 to the power 3 ইয়াতো আছে দেখিছা না তুমি গুটে গিটাৰ পৰা 9 * 10 to the power 3 আমাৰ কি আহিব
কমন গুচি আহিব চোৱা এটা কাম কৰি দেখাও নেকি তোমালোকক এনেকে লিখিব পাৰা 9 into 10 to the power 3 plus 9 into 10 to the power 3 whole square আছে দেই plus 9 into 10 to the power 3 কেটা আছে দুটা আছে গতিকে 2 into 9 into 10 to the power 3 তুমি কি বুলি লিখি দিয়া whole square so 9 into 10 to the power 3 whole square ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে তুমি কমন লৈ লোৱা যদি কমন লৈ লোৱা তেতিয়াহলে কি হ'ব 9 into 10 to the power 3 whole square কমন আহিলে কি হ'ব ইয়াত থাকিব 1 ইয়াত থাকিব 1 আৰু ইয়াত থাকিব 2 বস খতম হৈ গ'ল নেক্সট স্টেপ তো তুমি কি উলিয়াইছিলা তুমি সি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড উলিয়াইছিলা এই স্কয়াৰ ৰুট কেনসেল যাব 9 into 10 to the power 3 আহিব বাহিৰত আৰু ভিতৰত কি থাকি যাব তোমাৰ 1 plus 1 2 2 plus 2 4 গতিকে এটো 2 হৈ যাব 9 into 2 into 10 to the power 3 9 2 18 18 into 10 to the power 3 কি ওলাইছে নে বাৰু 2 minus 1 নেকি oh sorry cos 120 degree value to বহাব লাগে yes thank you কৈ থকাৰ কাৰণে cos 120 degree value কিমান হ'ব -half এটো বহাব থাকি গল না cos 120 degree value -half কেনেকে হল স্যার আরে এটো তোমালোকে জানিবা আৰু এটা দেই যে cos 120 ক আমি cos 180 degree -60 degree বুলি লিখিম 180 হোৱাৰ কাৰণে cos টো cos এ থাকিব so 180 -60 সেকেন্ডত পৰিব মাইনাস আহিব cos 60 degree থাকিলে আৰু cos 60 degree value কিমান -half মানে হাফ আৰু আগত মাইনাস গতিকে আমি -half লিখিব লাগিব cos 60 degree value -half লিখিব লাগিব সো ইয়াত আমি কিমান লিখি দিম -half এটা ইয়াত আহি যাব জাস্ট বেলেগ সব একে থাকিব খালি -half এটা ইয়াতে আহি যাব সো -half এটা আহি গলে ইয়াত যদি -half এটা আহি যায় ইয়াত প্লাস এ মাইনাস এটো মাইনাস হৈ যাব আৰু 2 টু কেনসেল যাব গতিকে কি থাকিব 1 সো +1 -1 কেনসেল গলে থাকিব কিমান 1 তা আনসাৰ আৰু হে ইজি হৈ থাকিলেচোন কিমান হ'ব 9 into 10 to the power 3 thank you যিসকলে কৈ আছিলা so c পইণ্টত ম্যাগনিটিউড টু হৈ যাব 9 into 10 to the power 3 নিউটন পাৰ কুলম যদি তুমি ইউনিট টু দিয়া কিমান হ'ব নিউটন পাৰ কুলম আজি বহুত সময় ললে ইকুৱেচন কেটা বহুত সময় ললে 9 into 10 to the power 3 নিউটন পাৰ কুলম আজি ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি কি পঢ়িবলৈ সময় হ'ব চিন্তাহে হৈছে আৰম্ভটো কৰি থম তথাপিতো হৈছে ন বুজি পালো এটা ডিৰেকশনটোৰ কথা আহিব সবা তুমি দেখিছা যে এই চাৰ্জটো যিমানটো ফোৰ্স দিব এই চাৰ্জটো বা যিমানটো ইলেক্ট্ৰিক ফিল্ড দিব ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইকুৱেলে হ'ব নে নহব ইকুৱেল হ'ব তেতিয়াহলে কি হ'ব এটাৰ যেটো এংগল হেতু বাইসেক্ট কৰি প্লানি যেটো হ'ব হেতু হ'ব ৰিজাল্টেন্ট ডিৰেকশন তাৰ মানে ইকুৱেল যেতিয়া হ'ব তেতিয়াহলে তাহাতৰ এই এটো আৰু এটো ইকুৱেল এংগল বনাই এফালে এটো বাইসেক্ট কৰিব হেতু কাম হৈছে বাইসেক্ট কৰা মানে 120 ডিগ্ৰী সমানে দুভাগ কৰিয়া 60 60 সো হেতু ডিৰেকশন সো আমি কম যে যেটো 120 ডিগ্ৰী তাৰ যেটো বাইসেক্টৰ হ'ব সেই বাইসেক্টৰটোৱে কি কৰিব আমাৰ ইসি ভেক্টৰৰ ডিৰেকশনটো দিব সেটো বস্তু এটা আমি লিখাই দিছো লাষ্টত yes along the bisector of the angle e1 vector আৰু e2 vector মাজৰ যেটো বাইসেক্টৰ এডাল হে এংগলটোৰ যেটো বাইসেক্ট কৰা ডাল ডিৰেকশনটো সেই ডিৰেকশনত হ'ব ফাইনাল c পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন ডান হৈ গল ওকে এটো এবাৰ লিখি দিবাচোন যাৰ হৈছে আৰু কাবাৰ কিবা ডাউট আছে যদি খুধা আমাৰ দুটা কোৱেশ্চন কৰোতে প্ৰায় 1 ঘন্টা সময় গুছি গৈছে ধেমালি নহয় তো এই চ্যাপ্টাৰটোৰ কোৱেশ্চন বিলাক বহুত এনেকুৱা ধৰণৰ আছে আৰু আছে ইলেক্ট্ৰস্ট্যাটিক্সৰ যিখিনি আমাৰ কোৱেশ্চনছ হ'ব সেই কোৱেশ্চনখিনি আমাৰ বহুতখিনি এনেকুৱা আছে এবাৰ বুলি নহয় প্ৰতি বছৰতে আমাৰ প্ৰয়োজন হয় এখিনি কোৱেশ্চন এখিনি পাৰ কৰি গলে জানো আৰু যে বহুতখিনি আমাৰ কাম হৈ গৈছে বুজি পালা ওকে কিন্তু আমি এৰি যাব নোৱাৰো দে ইলেক্ট্ৰিক ফিল্ড লাইনছ এটা আহি যোৱা ইলেক্ট্ৰিক ফিল্ড লাইনছৰ কনসেপ্টত ডান ওকে বঢ়িয়া ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি কেতিয়া ইউজ কৰিম কলো যে এইখিনতে এখন ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডখন সুষম নে বিষম অৰ্থাৎ ইউনিফৰ্ম নে নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডখনৰ ম্যাগনিটিউডটো বেছি নে ৰহত নে কম কি হৈছে সেই গুটেই বস্তুবিলাক বুজাবলে আমাক প্ৰয়োজন হয় ইলেক্ট্ৰিক ফিল্ড লাইনছ so electric field lines may be defined as the curve along which a small positive charge would tend to move when free to do so in an electric field jetia ami etu positive hobo de etu positive is positive it should be positive
তো এই ডেফিনিশনটা আমাক কি বুলি কলে ইলেক্ট্ৰিক ফিল্ডৰ কথা যে এখন ইলেক্ট্ৰিক ফিল্ড সাপোজ অলৰেডি আছে অলৰেডি এখন কি আছে ইলেক্ট্ৰিক ফিল্ড আছে তুমি ধৰি লোৱা যে এইখন হৈছে এখন ইলেক্ট্ৰিক ফিল্ড এই ইলেক্ট্ৰিক ফিল্ডখনতহে ইলেক্ট্ৰিক ফিল্ড লাইন থাকিব কাৰণে আমি ধৰিলো যে এখন ইলেক্ট্ৰিক ফিল্ড আছে তাত মই কৰিলো কি এটা চাৰ্জক এটা মই কি কৰিলো যে এটা চাৰ্জক মই ফ্ৰীলি এৰি দিলো ইয়াত কৰিলো এৰি দিলো তাৰপিছত কলো যে যত যাও গৈ থাক চাৰ্জ মিন্স কি চাৰ্জ পাৰ্টিকল এটা চাৰ্জ পাৰ্টিকলক তাৰ মানে মই ফ্ৰীলি এৰি দিলো কলো যে ক'ত যাও যা সো হি সদায় কেনেকে মুভ কৰিব এটা কাৰ্ভ পাথত মুভ কৰিব কেনেকে মুভ কৰিব এটা কাৰ্ভ পাথত এই যে কাৰ্ভ পাথটো ইয়াকে আমি কি বুলি কম ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি কম সো এখন ইলেক্ট্ৰিক ফিল্ডত যিকোনো এটা চাৰ্জক যেতিয়া আমি ফ্ৰীলি মুভ কৰিব দিম কিয়তে কাৰ্ভ পাথত মুভ কৰিব সো তাক কোৱা হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনছ সো আমি যদি কওঁ যে এইটো এটা চাৰ্জ এই চাৰ্জটোৱে তাৰ মানে এনেকুৱা এটা ৰাস্তাত মুভ কৰিব হেতু হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনছ কথাটো বুজি পালো চাগে ন একদম ইজি কনসেপ্ট এতিয়া আমাৰ ইয়াৰ প্ৰপাৰ্টি কিছুমানলৈ যাম খালি চোৱা এতিয়া মই যদি কওঁ যে ইয়াতে এইটো এটা পইণ্ট হৈছে পি এইটো এটা পইণ্ট হৈছে কিউ এইটো এটা পইণ্ট হৈছে আৰ তো প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকচন কলো চোৱা এইটোটো ৰাস্তাটোহে যেনেকৈ তুমি যেতিয়া কোৱা যে এইটো এটা কাৰ্ভ পাথ আছে গাড়ী এখন গৈ আছে সো গৈ থাকিলে এইটো পইণ্টত এফালে হ'ব এইটো পইণ্টত এফালে এইটো পইণ্টত এফালে ডিৰেকচন বা সাৰ্কুলাৰ পাথ এটাত ঘূৰি আছে এফালে গাড়ীখন মুভ কৰি আছে এবাৰ এফালে এবাৰ হেফালে এবাৰ এফালে সো ডিৰেকচন ইচ এণ্ড এভৰি পইণ্টত চেঞ্জ হৈ থাকে সো আমি যেতিয়া কম যে কাৰ্ভ পাথ এটা চাৰ্জটো মুভ কৰিব তো প্ৰতিটো পইণ্টতে তাৰ নিৰ্দিষ্ট ডিৰেকচনটো বেলেগ বেলেগ হ'ব সেটো আমি কেনেকৈ পাম টেনজেন্ট বা স্পৰ্শক আঁকি সো ইয়াত আমি কি কৰিম এইটো আমাৰ পাথটোহে যেনেকৈ এইটো পাথটো আছিলে সো তাৰ ডিৰেকচনটো কোনফালে পাম যে কোনফালে হি যাব বিচাৰিছে সো পি পইণ্টত হ'ব এফালে কিউ পইণ্টত এফালে আৰ পইণ্টত এফালে কেনেকৈ আঁকিলো টেনজেন্ট ড্ৰ কৰিলো এই কাৰ্ভটোক তুমি যদি অকমান এনেকৈ সাৰ্কেলটোৰ নিচিনা ইমাজিন কৰা এইটো টেনজেন্ট নহব জানো এইটো কথা স্পৰ্শক তাৰ গতিকে টেনজেন্ট বিলাকে আমাক কি দিব ই আমাক কি দি আছে ই আমাক দি আছে এই পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন ই আমাক কিউ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন ই আমাক আৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন যদি পাথটো এইটো ডিৰেকচনত হয় তেতিয়াহ'লে অপজিট ডিৰেকচনত থৈ না তুমি ভাবিবা সেইটো ফালে হ'ব সো সেইফালে টেনজেন্টটো বনাই দিলে হ'ল এটা এটা সিম্পল কনসেপ্ট যে আমি প্ৰতিটো পইণ্টতে ফিল্ড লাইনছটো এইটো ফিল্ড লাইন মানে যিটো পাথত হি কি কৰিব ট্ৰেভেল কৰিব সেই পাথটোৰ যিকোনো এটা পইণ্টত আকৌ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন কিমান তেতিয়া তোমাক কেনেকৈ গম পাবা তুমি এডাল টেনজেন্ট ড্ৰ কৰিলে তাৰ পিছত চাবা properties of electric field lines of force property কেটামান আছে কি কি কোৱা হৈছে চাবা প্ৰথমটো হ'ল the lines of force are continuous smooth curve without any break ইয়াত ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক যেতিয়া তুমি এনেকৈ ড্ৰ কৰিবা ধৰি লোৱা এইখিনি হৈছে যেনিবা ইলেক্ট্ৰিক ফিল্ড লাইনছ সো ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কন্টিনিউয়াস হ'ব এনেকুৱা টাইপ এনেকৈ গ'ল আকৌ এনেকৈ গ'ল ব্ৰেক হ'ল এনেকুৱা হ'ল এনেকুৱা টাইপ নহয় তাৰমানে ব্ৰেক নহয় বুজি পাইছা স্মুথ হ'ব and then এনেকুৱা ধৰণৰ নহয় ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক তুমি এনেকুৱা টাইপৰ কিবা ইলেক্ট্ৰিক ফিল্ড লাইনছ তুমি নোপোৱা স্মুথ কিছুমান কন্টিনিউয়াস স্মুথ কাৰ্ভ হ'ব আৰু তোমাক মই কৈছো যে কাৰ্ভ বুলি ইয়াত আকৌ মই কাৰ্ভ কে দেখুৱা নাই যেনিবা এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ তুমি পাবা এতিয়া সেইখিনি পাবাগে বাৰু বাট আমি যেতিয়া অকল এটা ইলেক্ট্ৰিক ফিল্ড লাইনছ দেখালো কাৰ্ভটো এই কাৰ্ভটো তাৰমানে এনেকুৱা টাইপ নহয় তাৰমানে বা এনেকুৱা টাইপ নহয় তাৰমানে স্মুথ এটা কন্টিনিউয়াস কাৰ্ভ হ'ব ওকে নেক্সট পইণ্টটো হ'ল the line of force starts at positive charge and end at negative charge যদি পজিটিভ চাৰ্জ হয় তেতিয়াহলে তাত কি হ'ব স্টাৰ্ট হ'ব তাৰ পৰা ওলাই যাব তাৰমানে আৰু নেগেটিভ চাৰ্জ হলে তাত কি হ'ব ইন হ'ব নেগেটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ড লাইনছ আহি সোমাব এই কনসেপ্টটো লাইক এনেকুৱা চোৱা তোমালোকে পাইছিলা যে যেতিয়া আমি এডাল চুম্বকৰ কথা কওঁ দণ্ড চুম্বক বা নৰ্থ পোল সাউথ পোল দি এডাল বাৰ মেগনেট তেতিয়া আমি এটা বস্তু বাৰে বাৰে কৈছিলো যে নৰ্থ পোলৰ পৰা কি হ'ব আউটৱাৰ্ড হ'ব আৰু সাউথ পোলত কি হ'ব ইনৱাৰ্ড ইয়াৰ পৰা আউটৱাৰ্ড হৈ এনেকৈ গৈ ইয়াত ইন হ'ব আৰু ইয়াৰ পৰা আউটৱাৰ্ড হৈ এনেকৈ গৈ ইয়াত কি হ'ব ইন হ'ব সেম বস্তু তুমি নৰ্থটোক পজিটিভটোৰ লগত অকণমান মিলাব পাৰা অকণমান দেই এনেকুৱা নহয় যে নৰ্থ মানে পজিটিভ সাউথ মানে নেগেটিভ সো ঠিক তেনেদৰে ইয়াতো কি হ'ব গম পাইছা ইয়াতো এই পজিটিভটোৰ পৰা এনেকৈ ওলাই যাব পজিটিভটোৰ পৰা এনেকৈ ওলাই গৈ নেগেটিভটোত সোমাব পজিটিভটোৰ পৰা ওলাই গৈ এনেকৈ নেগেটিভটোত সোমাব আৰু এফালে নেগেটিভটোৰ পৰা আকৌ এফালে পজিটিভটোৰ পৰা ওলাই গৈ নেগেটিভটোত সোমাব এতিয়া ইয়াত খালি এটা ডিফাৰেন্স আছে যদি বাৰ মেগনেট হয় তেতিয়াহলে ভিতৰত কিন্তু আকৌ সাউথ টু নৰ্থ হ'ব ইয়াত আকৌ ভিতৰ ফালৰ ইনসাইড মানে এই ভিতৰৰ পাৰ্টটোত আকৌ নেগেটিভ টু পজিটিভ হৈ যাব এনেকুৱা কথা নহয় যেতে নহক লাগে হি হলে পজিটিভৰ পৰা ওলাব আৰু নেগেটিভতে ইন কৰিব দেই সেইটো এটা বিগ ডিফাৰেন্স আছে ম্যাগনেটিক আৰু ইলেক্ট্ৰিক ফিল্ড এটো ম্যাগনেটিক ফিল্ড লাইনৰ ক্ষেত্ৰত আৰু এটো ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ক্ষেত্ৰত ম্যাগনেটিক ফিল্ডৰ ক্ষেত্ৰত ম্যাগনেটৰ ভিতৰত কিন্তু সাউথ টু নৰ্থ
ইয়াত কিন্তু ভিতৰ বাহিৰ কথা নাই মুঠতে পজিটিভটো কি হ'ব নেগেটিভ then the tangent to a line at any point gives the direction of electric field lines at that point যেটো মই এই প্ৰথমতে কোৱা পইণ্ট যে টেনজেন্টে ডিৰেকচন দিয়ে no two electric field lines of force can cross each other দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনছে কেতিয়াও ইন্টাৰসেক্ট কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে সো এই পইণ্টলে যোৱাৰ আগত মোক এই পইণ্ট কিটা ক্লিয়াৰ সুপাৰ ক্লিয়াৰ হললে নাই হোৱা একবাৰ কৈ দিয়া তিনটা পইণ্ট আমি ডিসকাস কৰিলো তাৰে প্ৰথমটো এই প্ৰথম স্লাইডখনতে ডিসকাস কৰিলো ইভেন আমি ইলেক্ট্ৰিক ফিল্ড কি হয় হেয়াও পঢ়িলো সো বস্তুখিনি ইজি নিচিনা আছিল কাৰণে মই এটা টাইম লৈ কভাৰ কৰি ললো আৰু এটা একেলগে তোমালোকে মোক কলে হল বাৰে বাৰে প্ৰতিটো বস্তু ঘুৰি থকাতকে যে বুজি পালা নাই কিন্তু এইটো আমি আকৌ এবাৰ ভালকে বুজিম গতিকে হেতু কাৰণে মই এক্সট্ৰাকে তোমালোকক আকৌ এবাৰ সুধিব লাগিব বাকি প্ৰপাৰ্টি কিটা আমি বুজি পালো নে নাই কৈ দিয়া সুপাৰ ক্লিয়াৰ বুজি পালো বঢ়িয়া নাইস দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনছে কেতিয়াও কটাকটি নকৰে তাৰ মানে এইফালে এডাল ইলেক্ট্ৰিক ফিল্ড লাইন যদি মই ড্ৰ কৰো তাৰ পিছত মই কলো যে এই ইলেক্ট্ৰিক ফিল্ড লাইনটোত এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন কোনফালে হ'ব তুমি কবা যে স্যাৰ ইমান টেনচন লবলগীয়া কথা নাই আপুনি টেনজেন্ট ড্ৰ কৰি দিয়ক এই এ পইণ্ট বা ও পইণ্ট বুলি যদি কলো এই ও পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকচন এইফালে হ'ব তাৰ পিছত মই কলো যে ৰবা যদি ইয়াত এনেকুৱা হয় যে ইলেক্ট্ৰিক ফিল্ড আৰু এডাল আছে আৰু সেই ইলেক্ট্ৰিক ফিল্ড লাইনটো এনেকে ইয়াক কটাকটি কৰিছে এই ও পইণ্টটোত ইন্টাৰসেক্ট কৰিছে বা কটাকটি কৰিছে এটা তোমাক মই কলো যে এটো তুমি দিয়া লাইন এটো মই দিয়া লাইন আৰু মই দিয়া লাইনটোৰ বাবে মই এখন ইলেক্ট্ৰিক ফিল্ড আঁকিব বিচাৰিছো তেতিয়া মই কি কৰিম মই এই পইণ্টটোতে কি কৰিম এই পইণ্টটোতে মই এটা টেনজেন্ট ড্ৰ কৰিম চাবা এই ও পইণ্টটো টেনজেন্ট বা টেনজেন্টটো কাৰ ওপৰত ড্ৰ কৰিম এটো লাইনৰ ওপৰত কেনেকে ড্ৰ কৰিম এইফালে ড্ৰ কৰিম মই সো মোৰ মতেটো ইলেক্ট্ৰিক ফিল্ড এইফালে হ'ব লাগে তোমাৰ মতে এইফালে তোমাৰ মতে এইফালে but electric fields are দুটা direction two directions at same point is not possible এটা পইণ্টত বা same পইণ্টত তুমি দুটা ডিৰেকশন পাব নোৱাৰা যদি same পইণ্টত তুমি দুটা ডিৰেকশন পাই গৈছা তাৰ মানে ইয়াৰ অৰ্থটো এইটোৱে যে ইন্টাৰসেক্ট কৰাৰ কোনো তাত কন্ডিশন নাথাকিব তাতে ইন্টাৰসেক্ট কৰিব নোৱাৰি আগত যাও এটো দেখাই দিলে হল আগত গৈ আছো তোমালোকৰ মই মেছেজটো চাম এটা নেক্সট আহি গল কি the lines of forces are এটো এটা পইণ্ট যে ক্লোজ টুগেদাৰ ইন এ ষ্ট্ৰং ফিল্ড মই কৈছো যে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং কিমান উইক হেতু বুজাবলৈ আমাক ইলেক্ট্ৰিক ফিল্ড লাইনছ লাগিব সো কেনেকে বুজিবাম ধৰিলে মই এনেকে দেখালো যে এনেকুৱা ধৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ মই দেখাইছো বা এনেকুৱা ধৰণে দেখাও এনেকুৱা ধৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ দেখাইছো এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনছ দেখাইছো এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনছ সো ইয়াত যদি তুমি কেটামান এৰিয়া সিলেক্ট কৰা সাপোজ এটো এৰিয়া আকৌ এইটো এৰিয়া সো ইয়াত তুমি দেখিছা যে এই এৰিয়াটোৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাকৰ ঘনত্ব বেছি ওচৰা-ওচৰিকে আছে আৰু ইয়াৰ ক্ষেত্ৰত আঁতৰে আছে তেতিয়াহলে ওকে গুড তেতিয়াহলে মই যদি কওঁ ইয়াত ইলেক্ট্ৰিক ফিল্ডখন EA ইয়াত যদি কওঁ EB ডেফিনেটলি তুমি কবা যে স্যাৰ EA ইজ লেস দেন EB তাৰ মানে EB ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হয় so far apart in weak field close together in strong field যত strong হ'ব ফিল্ডখন তাত ওচৰা-ওচৰিকে থাকিব যত weak হ'ব তাত আঁতৰে থাকিব ঘনত্বটো ডেনসিটিটো কম হ'ব parallel and equally spaced in uniform field আৰু এটা কথা এই প্ৰথম দুটা পইণ্টক মই আৰু এটা বস্তু তোমালোকক বুজাব পাৰিম স্যাৰ এইটো কথা ম্যাগনেটিক ফিল্ডত আপুনি ক্লাস 10 ৰ সায়েন্সৰ কোৰ্সটোত কৈছিল এক্স্যাক্টলি মই এই বস্তুটো অকমান দিয়া আগতে কৈছিলো এই যে ডিপুলে যে কলা যে ক্লাস 10 ত আপুনি কৈছিল তুমি ঘুৰি গলা নে আজি পুৰা তোমাৰ প্ৰায় 2 বছৰ বুলি মই ধৰিলো ক্লাস 10 পঢ়ি আছিলা তাৰ পিছত এক্সাম দিলা তাৰ পিছত ফাৰ্স্ট ইয়াৰ তুমি পঢ়িলা তাৰ পিছত আকৌ এতিয়া 12 ৰ স্টাৰ্ট হল অলমোস্ট 1.5 ইয়াৰ্স তো হৈ গল সো ষ্টিল তুমি তাৰে ঘুৰি যাব পাৰিছা এই বস্তুটো মানে ইয়াৰ পিছত যেতিয়া আকৌ বেলেগ পঢ়িবা তেতিয়া তুমি আজিৰ ক্লাছলৈ ঘুৰি আহিব পাৰিব লাগিব আমি বস্তুবিলাক তেনেকৈ পঢ়িব লাগে আসলে হয়নে সো গুড এতিয়া সো মই যেতিয়া কম যে পজিটিভ চাৰ্জ এটা আছে এটো অলপ পিছত আঁকিবলৈ গৈ আছিলো পিছে বাৰু এফালে নেগেটিভ চাৰ্জ তেতিয়া তুমি দেখিবা যে ইলেক্ট্ৰিক বা মই পজিটিভ নেগেটিভটো যেহেতু আমি আঁকিমেই গতিকে এতিয়া মই ইয়াত এনেকে ধৰণে কৰিলো যে এফালে নৰ্থ পোল এফালে সাউথ পোল আছিল সাপোজ ম্যাগনেটিক ফিল্ডৰ ক্ষেত্ৰত তোমালোকে পাইছিলা ক্লাস 10 ত এফালে ইনৱাৰ্ড হ'ব সো ইয়াৰ পৰা যেতিয়া এনেকে ফিল্ড লাইনছ বিলাক উলাই এনেকে গৈ থাকিব ন এফালে ফিল্ড লাইনছ বিলাক আৰু এফালে সোমাব এই ফিল্ড লাইনছ বিলাক আহি সো তুমি দেখিছিলা যে একিটাক আমি পোল বুলি কওঁ কি বুলি কওঁ পোল মানে কি মেৰু
এই মেৰুগিটাৰ ওচৰত মেগনেটিক ফিল্ডখন ষ্ট্ৰং আটাইতকৈ বেছি ষ্ট্ৰেংথটো হয় কিহৰ কাৰণে ইয়াত তুমি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক দেখিছা ওচৰা-ওচৰি থাকে পোল গিটাত সবচে বেছি ওচৰা-ওচৰি ইয়াত আৰু যদি তুমি দূৰলৈ গৈ থাকা হেতি আঁতৰি আঁতৰি গৈ আছে চোৱা এহঁতৰ ডিসটেন্স বিলাক বাঢ়ি গৈ আছে সেইকাৰণে পোলটোৰ পৰা দূৰলৈ তাত মেগনেটিক ফিল্ডখন উইক হ'ব আৰু একদম পোলটোৰ ওচৰত তাত মেগনেটিক ফিল্ডখন কি হ'ব ষ্ট্ৰং হ'ব আৰু ভিতৰত কি হ'ব গম পাইছা ভিতৰত আকৌ ফিল্ড লাইন বিলাক কেনেকুৱা হ'ব প্যাৰেলেল হ'ব তাৰ মানে সমান্তৰাল সো প্যাৰেলেল যেতিয়া হ'ব তেতিয়া হলে কিন্তু তাত কি হ'ব আমি ইউনিফর্ম ম্যাগনেটিক ফিল্ড পাম ইউনিফর্ম ম্যাগনেটিক ফিল্ড তো এটা আমি ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ কথা পাতিম যে প্যাৰেলেল এন্ড ইকুৱেলি স্পেস যদি এনেকুৱা হয় যদি ইউনিফর্ম ম্যাগনেটিক ফিল্ড হয় ইয়েস লিখা যদি নহয় নো লিখা আমাক কৈছে প্যাৰেলেলি যদি থাকে আৰু ইকুৱেলি যদি স্পেসত থাকে তেতিয়া হলে এখন ইউনিফর্ম ম্যাগনেটিক ফিল্ড হয় তো is this an uniform magnetic field or not হয় না নহয় কৈ দিয়া এখন এখন ইউনিফর্ম ম্যাগনেটিক ফিল্ড হয় নে মোক কোৱেশ্চনটো হেতু if yes then write y if no then write n কি হয় প্যাৰেলেলি থাকিব লাগে ডেফিনেটলি নহয় তুমি ভালকে পঢ়িছোৱা নাই আৰু মই কৈছো কিন্তু মই বেছিকে কোৱা নাই বেছিকে কলে বুজি পাই যাবা যে সো ইকুৱেলি স্পেস বুলি কৈছে ইকুৱেলি স্পেস মিন্স কি হৈছে ইয়াত ইকুৱেলি আছে জানো ইয়াতকে ইয়াত ডিসটেন্স বাঢ়িছে ইয়াত আকৌ কমিছে ইয়াত আকৌ বাঢ়িছে নহব এখন নহয় তুমি যদি কোৱা প্যাৰেলেল আৰু ইকুৱেলি স্পেস তেতিয়া হলে এই বিলাক হ'ব এইখনে এখন ইউনিফর্ম ম্যাগনেটিক ফিল্ড হ'ব এখন এখন ইউনিফর্ম সুষম তাৰ মানে বুজি পালানে কথাটো এখন ইউনিফর্ম নহয় দিস ইজ নন ইউনিফর্ম এখন ইউনিফর্ম নহয় কৰেক্ট এটা বুজি পালো ওকে আনসাৰটো কেতিয়াবা ভুলকে আহাটো ভাল মই নিজে বিচাৰো যে ভুলকে কক তেতিয়া মোক কবলে অপচনটো ওলাই যে কেলে নহয় এক্সপ্লেইন কৰিবলৈ মোৰ অপচনটো ওলাই বুজি পাইছা then electric field lines for different charges in conductors একোনে পঢ়ি দিব পাৰি সোৱা প্ৰথমতে আমি চাও যে দুটা ইকুৱেল এণ্ড অপোজিট চাৰ্জ যদি আমি লৈ লওঁ তেতিয়া হলে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক দেখিবলৈ কেনেকুৱা হ'ব যদি মই কওঁ যে এটা এটা প্লাস কিউ চাৰ্জ অলৰেডি আমি এবিলাক ড্ৰ কৰি আছো এইমাত্ৰ ড্ৰ কৰি আছিলো মানে এতিয়া আমি ড্ৰ কৰি আছিলো এইখিনি বস্তু সো এটা এটা প্লাস কিউ চাৰ্জ সাপোজ ধৰিব পাৰিছা নাই বাৰু আৰু এটা এটা মাইনাস কিউ চাৰ্জ সো ইয়াৰ ক্ষেত্ৰত ফিল্ড লাইনখন কেনেকুৱা হ'ব বুলি কৈছে ইকুৱেল আৰু অপোজিট যদি পইণ্ট চাৰ্জ হয় ইকুৱেল আৰু অপোজিট এটো যদি +5 এটো -5 কুলম এটো যদি -5 এটো যদি +10 এটো -10 কুলম এনেকুৱা যদি হয় তেতিয়া হলে এনেকুৱা হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কেনেকুৱা হ'ব তোমালোকে চাই লোৱা এই বিলাক যিবিলাক মই আঁকি আছিলো ইয়াৰ পৰা আউটৱাৰ্ড ইয়াত হ'ব ইনৱাৰ্ড আকৌ এই ফালৰ পৰা এই ফালে এটো কি হ'ব এনেকে মানে সৰি এই ফালৰ পৰা এফালে ওলাই যাব ইয়াত গৈ সোমাব তাৰ মানে পজিটিভ চাৰ্জৰ পৰা আউটৱাৰ্ড হ'ব এয়া চোৱা ইয়াৰ পৰা আউটৱাৰ্ড হ'ব ইয়াত ইনৱাৰ্ড হ'ব ইয়াৰ পৰা আউটৱাৰ্ড হ'ব ইয়াত ইনৱাৰ্ড হ'ব আকৌ সেইবিলাক যদি তুমি চোৱা ইয়াৰ পৰা এনেকে এই কথা বুজি পাইছানে আউটৱাৰ্ড এফালে ইনৱাৰ্ড তাৰপিছত মই এনেকে দেখালো এইবিলাক ওকে ভিতৰত বাৰু এটো অকলে এটা দেখাই দিও এনেকে দেখালো তো আৰু কিছুমান লাইন এনেকে যাব এই দূৰেদি ঘূৰি আহি ইয়াত সোমাব আৰু কিছুমান ইয়াৰ পৰা আউটৱাৰ্ড হ'ব হেই দূৰেদি ঘূৰি আহি ইয়াত সোমাব সো এনেকা ধৰণে আমি ইলেক্ট্ৰিক ফিল্ড লাইনস ড্ৰ কৰিব লাগিব কেতিয়াবা আহে এটো আঁকিবলৈ আহে যে দুটা যদি ইকুৱেল আৰু অপোজিট পইণ্ট চাৰ্জ হয় তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব এনেকুৱা হ'ব বুজিলুনে বুজিলো তো একদম এজ ইট ইজ তুমি যদি চাবলৈ যোৱা একদম তোমাৰ নৰ্থ পোল এফালে সাউথ পোলৰ লগত কম্পেয়াৰ কৰি দিলে খতম সেম কাহিনী ইয়াতে বনি থাকে তাৰ পিছত কৈছে ইয়াত কেইটামান পইণ্ট কৈছে চাবা কি বুলি কৈছে দে স্টাৰ্টস ফ্ৰম পজিটিভ চাৰ্জ দেখিছিলা যে ইয়াৰ পৰা আৰম্ভ হৈছিল আকৌ ইয়াত গৈ সোমাইছিলে মানে পজিটিভ চাৰ্জৰ পৰা স্টাৰ্ট হয় তাৰ পিছত কি বুলি কৈছে এবাৰ পজিটিভৰ পৰা গৈ নেগেটিভত সোমায় সো ইয়াত স্টাৰ্ট হৈ ইয়াত সোমায় এণ্ড এণ্ড অন নেগেটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জত ই শেষ হয় The field is cylindrically symmetric. তুমি যদি ইয়াক এনেকুৱা ধৰণে চোৱা তোমাক মই আকৌ এবাৰ ফিল্ড লাইনখিনি ড্ৰ কৰি দেখাব লাগিব cylindrically symmetric টো বুজাবৰ কাৰণে ইয়াত ইনৱাৰ্ড হৈছে দিছা ইনৱাৰ্ড সো এইবিলাক ধৰি লোৱা এনেকে দূৰদি গৈ ইয়াত সোমাইছে দূৰদি গৈ সো ইটস লাইক এ সিলিন্ডাৰ তুমি যদি ইয়াক ভালকে চোৱা এটো কেনেকুৱা নিচিনা লাগি আছে এটা সিলিন্ডাৰ নিচিনা লাগি আছে চোৱা এটো এটা সিলিন্ডাৰ নিচিনা লাগি আছে হয়নে যদি ভালকে চোৱা সো সিলিন্ড্ৰিক্যালি সিমেট্ৰিকৰ মিনিংটো হল কি যে তুমি যদি এক মাজতে ভাগ কৰি দিয়া সিলিন্ডাৰটো এটো আপাৰ পাৰ্ট আৰু এটো হৈছে লোৱাৰ পাৰ্ট এটো সমানে ভাগ হৈ যাব তাৰ মানে সিমেট্ৰিক হ'ব
বুজি পাইছা সিমেট্ৰিকটো বুজি পোৱা নহয় চাগে সিমেট্ৰিক মানে যেনেকে মই যদি আৰচি খনৰ আগত ৰৈ দিও মোৰ নাকটোৰ এফালে আৰু নাকটোৰ হেফালে মই কমপ্লিট একে এটা মানুহ তাৰ মানে বুজি পাইছা এই সাইডটো যেনেকুৱা সেই সাইডটো তেনেকুৱাই লাগিব সো হেতু সিমেট্ৰিক সেম দেন তাৰ পিছত কি বুলি কোৱা হৈছে the electric field at all points on the equatorial line is parallel আৰু তাতকে আগত আৰু এটা পইণ্ট আছে electric field is cylindrically symmetric about the dipole axis কিহৰ সাপেক্ষে dipole axis ৰ সাপেক্ষে এটা ডাইপোল শব্দটো কি হয় এতিয়া ডাই মিন্স টু পোল মিন্স মূৰ সো ডাই প্লাস পোল এটা দুটা মূৰ আছে তাৰ মানে এফালে তুমি যদি ইমাজিন কৰি লোৱা মই দেখাই দিও এটা ভাল হ'ব সো ইমাজিন কৰি ললা যে এফালে এটা দুটা চাৰ্জ সো এটো এটা মূৰ ডাইপোল দুটা মূৰ সো এটো এটা ডাইপোল বুলি তুমি হদাই তেতিয়াহে কবা ইলেক্ট্ৰিক ডাইপোল বুলি হদাই তেতিয়াহে কবা যেতিয়া ইয়াৰ আৰু ইয়াৰ মান কেটা একে হয় ম্যাগনিটিউড এটো যদি 10 কুলম এটো -10 কুলম হ'ব খালি অপোজিট হ'ব ইকুৱেলেন্ট অপোজিট হ'বই লাগিব এটোহে ডাইপোল সো যদি এটো এটা ডাইপোল হয় তেতিয়া হলে ইয়াৰ কাৰণে আমি এনেকে আঁকিম আৰু ডাইপোলটোৰ এক্সিস মানে এটো আৰু এটোক জয়নিং যেটো লাইন হ'ব হেতু হ'ব ডাইপোল এক্সিস ওকে সো ইয়াৰ ক্ষেত্ৰত তুমি কবা যে এটো আমাৰ ইয়াত কি হ'ব ডাইপোল এক্সিস মই যদি ড্ৰ কৰি দিও তেতিয়ালে এটা হ'ব ডাইপোল এক্সিস এই ডাইপোল এক্সিস ডালে ইয়াক সমানে দুভাগ কৰি দিব তাৰ হেতু কথা কৈছে তাৰ পিছত আমাক আৰু এটা বস্তুৰ কথা কৈছে যেটো আছে ইকুৱেটৰিয়েল লাইন নাও হোৱাট ইজ ইকুৱেটৰিয়েল লাইন সাপোজ এটো পজিটিভ চাৰ্জ এটো নেগেটিভ চাৰ্জ এডাল ডাইপোল এক্সিস তাৰ যেটো মিড পইণ্ট একদম হুমাজৰ যেটো বিন্দু সেই বিন্দুটোৰ লগত যেটা তুমি নৰমালি এটা লাইন ড্ৰ কৰিবা পাৰপেন্ডিকুলাৰলি তাকে আমি কি বুলি কম ইকুৱেটৰিয়েল লাইন বুলি কম আৰু ইলেক্ট্ৰিক ফিল্ড এট অল পইণ্টস অন দা ইকুৱেটৰিয়েল লাইন ইজ প্যাৰেলেল টু এক্সিস অফ দা ডাইপোল সোৱা তুমি যদি ইয়াত মই অকমান ক্লিন কৰি আঁকিব লাগিব উপায় নাই মই ইয়াতে দেখাই দিও চা এই পইণ্টটো আমাক কি কৈছিলে মই ইয়াত দেখাই দিও ভালকে চোৱা যে যদি মই কওঁ যে এই প্লাস কিউ চাৰ্জটো আৰু মাইনাস কিউ চাৰ্জটোৰ ক্ষেত্ৰত মই যেতিয়া ফিল্ড লাইনস বিলাক ড্ৰ কৰিছিলো এনেকে ধৰণে প্লাসৰ পৰা ওলালে মাইনাসত সোমালে সো মই এইটো এটা লাইন দেখাইছো ইয়াত সোমাইছে ইয়াৰ পৰা ওলাইছে ইয়াত সোমাইছে ইয়াৰ পৰা ওলাইছে ইয়াত ইনৱাৰ্ড হৈছে ইয়াৰ পৰা আউটৱাৰ্ড ইয়াত ইনৱাৰ্ড এতিয়া যদি তুমি ইকুৱেটৰিয়েল লাইনটো ইমাজিন কৰা ইকুৱেটৰিয়েল লাইনটো কি হ'ব এটো হ'ব ইকুৱেটৰিয়েল লাইন এটা তুমি হেই পইণ্ট বিলাকত যদি তুমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আঁকিবলৈ যোৱা এটো পইণ্টত আঁকিলা কেনেকৈ আঁকিবা টেনজেন্ট এফালে হ'ব এটো পইণ্টত টেনজেন্ট কোনফালে এফালে এটো পইণ্টত এফালে এটো পইণ্টত টেনজেন্ট এফালে এটো পইণ্টত টেনজেন্ট এফালে তুমি এই লাইন বিলাক চোৱা গোটেই লাইন বিলাক কি হৈছে এই যিডাল এক্সিস আছে এডাল কি বুলি কৈছো মই এডাল হৈছে ইকুৱেটৰিয়েল লাইন এডাল কি হয় এডাল হৈছে ইকুৱেটৰিয়েল লাইন আৰু এইডাল হৈছে কি ডাইপোল এক্সিস এই ডাইপোল এক্সিস ডালৰ প্যাৰেলেলি আছে নে নাই এডাল হৈছে ডাইপোল এক্সিস তাৰ প্যাৰেলেলি আছে নে নাই সমান্তৰালভাৱে কোনবিলাক ইকুৱেটৰিয়েল লাইনটোৰ ওপৰত যিবিলাক পইণ্ট আছে সেই পইণ্ট বিলাকত যদি তুমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আঁকা সেইবিলাক থাকিব তাত ডাইপোল এক্সিস ডালৰ প্যাৰেলেলি লিখো জি ক্লিয়াৰ সুপাৰ ক্লিয়াৰ অলমোস্ট আমি বহুতখিনি বস্তু পঢ়িলোৱে ন প্ৰায় হৈ গৈছে আৰু দুটা আছে এনেকুৱা হেকিটা আমি পঢ়ি থম কনসিস্টেন্সি অফ ইনভাৰ্স স্কয়াৰ ল ইন কেস অফ ইলেক্ট্ৰিক ফিল্ড হেতু আমি নেক্সট ক্লাছত পঢ়িলে হৈ যাব লেফট নামাৰিবা লাইভত থকাৰ পিছত লেফট নামাৰিবা মই দেখিছো ইয়াত 15 জন আছে এতিয়া আগতে আছিল 21 জন লাইভত এটো কাম নকৰিবা যিসকলে কাবাৰ পিছে এমবি খতম হৈ গৈছে যদি মই নাজানো বাৰু দে আদাৰৱাইজ লাইভত আহিলে আকৌ তুমি বহুত ভ্যালুয়েবল বস্তু এটা তুমি মিস কৰি দিবা এটো কাম নকৰিবা কিন্তু দেই কোনো ইউনিফর্ম ইলেক্ট্রিক ফিল্ডখন ইউনিফর্ম হ'ব নেকি সুধিছা ইলেক্ট্রিক ফিল্ডখন ইউনিফর্মটো তুমি ইয়াত ক'ব নোৱাৰা ইয়াত ইউনিফর্ম ইলেক্ট্রিক ফিল্ড তুমি নোপোৱা ইয়াত এই ডাইৰেকশনটোৱে দেখাইছে এইবিলাক ফিল্ড লাইনস নহয় ফিল্ড লাইনস এইবিলাকে হয় আৰু ইয়াত ফিল্ড লাইনস বিলাক তুমি চোৱাচোন ইয়াত এনেকুৱা ধৰণৰ ফিল্ড লাইনস দেখিছা এনেকুৱা ধৰণৰ সো ইয়াত ফিল্ড লাইনস বিলাক সমান্তৰালভাৱে আছে জানো নাই এই ফিল্ড লাইনসটোৰ ওপৰত এটোক আমি ফিল্ড লাইনস বুলি কৈছিলো নেকি ফিল্ড লাইনসৰ ওপৰত ফিল্ড লাইনস থাকে নেকি নহয় ফিল্ড লাইনসৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনহে থাকে বুজি পাইছে এইবিলাক ইলেক্ট্ৰিক ফিল্ড লাইন হোৱা হলে তুমি কলাহেতেন যে তাহাতি কি হয় মানে ইউনিফর্ম হয় এখিনি ফিল্ড লাইন নহয় গতিকে ইউনিফর্ম নহয় এখন নন ইউনিফর্ম মানে ইলেক্ট্ৰিক ফিল্ডৰ এটা এক্সাম্পল হয় ওকে ফিল্ড লাইনস অফ টু ইকুৱেল এণ্ড পজিটিভ চাৰ্জ সো যদি দুটা ইকুৱেল আৰু পজিটিভ চাৰ্জ হয় মই ইয়াতে ডাইৰেক্ট ড্ৰ কৰো ইকুৱেল আৰু দুইটাই পজিটিভ ইয়াৰ পৰা ফিল্ড লাইনস বিলাক যেটা এনেকে ধৰিলোৱা ইকুৱেল আৰু পজিটিভ বুলি ক'লো ইয়াৰ পৰা যেটা ওলাই যাব বিচাৰিব বা ইয়াৰ পৰা যেটা ফিল্ড লাইনস ওলাই আহিব বিচাৰিব
ইটোৱে হিটোৰ মাজত যুদ্ধ লাগিব ঠেলাঠেলি লাগিব লাগি লাগি এটা পইণ্ট থাকিব তাক কোৱা হ'ব নিউট্ৰেল পইণ্ট এই নিউট্ৰেল পইণ্টটোত কি হ'ব কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যাব নোৱাৰিব তাত এইটো নাল পইণ্ট বুলি কোৱা হয় ইয়াক নিউট্ৰেল পইণ্ট বা কি বুলি কোৱা হয় নাল পইণ্ট প্ৰথম কথা ইয়াত হেতু থাকিব এটা স্পেশাল কন্ডিশন বাকি তুমি যদি বুজিবলৈ যোৱা এটো নাল পইণ্ট বুলি কলো নহয় বা কি বুলি কলো নিউট্ৰেল পইণ্ট আৰু মই বুজিবলৈ এটা সহজকে দেখাইটো এটো এনেৰে বুজোৱা হয় ওকে এটো প্লাস q চাৰ্জ এতিয়া কথাটো হ'ব এনেকুৱা ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক এনেকে ধৰণেৰে ইয়াৰ পৰা যেতিয়া ওলাব তুমি ভাবা ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক এনেকুৱা হ'ব নাই যে ইয়াৰ পৰা যেতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক ওলাই যাব বিচাৰিব এনেকে ওলাই প্লেন ইয়াত যাব বিচাৰিছে আচ্ছা মই এটা ডায়াগ্ৰাম ঠিক আছে এটা ডায়াগ্ৰাম মই যদি ইয়াত শো কৰিছিলো অথনি যে এনেকুৱা ধৰণে গৈছিলে ইয়াত যেতিয়া মই ক'ব বিচাৰিম যে এনেকুৱা ধৰণে যাব বিচাৰিব ই আকৌ ঠেলিব নহয় এখিনি ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাই যাব বিচাৰিছে ই কি কৰিছে এট্ৰেক্ট কৰা নাই সাপোর্ট কৰা নাই হি অপোজ কৰিছে ঠেলিছে সো এনেকে গৈ থকা বস্তুটা যেতিয়া তুমি ঠেলি দিবা মোৰ হাতখন চোৱা এনেকে যাব বিচাৰিছে ঠেলি দিলো কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাবনে সো ইয়াত এটা লেটাৰেল কি আহিব স্ট্ৰেছ আহিব এনেকুৱা হৈ যাব ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক এনেকুৱা ওলাই যাব আউটওয়ার্ড বাট এনেকুৱা হ'ব এনেকুৱা বুজি পাইছা তো এই বস্তুটোক আমি এনেকে ধৰণে কম এইবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনছ আউটওয়ার্ড বাট এটা হেঁচা খাইছে কেনেকে হেঁচা খাইছে লেটাৰেলি কাখলে এটা হেঁচা দিছে সো হেকাৰণে ইয়াত এনেকে ধৰণে কোৱা হ'ব যে দে সিমস টু এক্সাৰ্ট এ লেটাৰেল প্ৰেসাৰ কাখলে এটা প্ৰেসাৰ দিয়াৰ নিচিনা ফিল হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক দেখি as if the two charges are being pushed away from each other দুইটা চাৰ্জেছ এন্ড ইটোৱে ইটো পুশ কৰিছে এই বস্তুটো তুমি ইলেক্ট্ৰিক ফিল্ড লাইনছ দেখিলেই ধৰিব পাৰিছা এনেকে যাব বিচাৰিছে বাট ঠেলিছে এফালৰ পৰা আহিব বিচাৰিছে বাট ঠেলিছে এনেকুৱা হৈ গৈছে বুজি পাইছা the midpoint end of the joint of two charges is called neutral point from which no lines of force passes ইয়াত লাইন অফ ফোর্স যাব বিচাৰিব ইটোৱে হিটোৱে যুদ্ধ লাগিব এটা পইণ্টত আৰু পাৰ হৈ যাব নোৱাৰে that point is said to be neutral point at the very বা আমি এনেকে ক'ব পাৰো at the center of the axial line to center বা at the midpoint of the axial line যেটো axial line আছে এটো axial line মিড পইণ্টত এই নিউট্ৰেল পইণ্টটো থাকিব যাক ক্ৰস কৰি প্লানি কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ যাব নোৱাৰে না এইফালৰ পৰা হেফালে না হেফালৰ পৰা এফালে বুজি পাইছা ইট ক্যান বি সাপোজ টু বি লাইক এ বাউন্ডাৰী তাৰ মানে ইয়াক এটা বাউন্ডাৰী নিচিনাকে মই ইমাজিন কৰি লব পাৰো যে ইয়াক আৰু ক্ৰস কৰি যাব নোৱাৰে ইজ ইট ক্লিয়াৰ গাইস সে ইয়েস অর নো হৈ গল আৰু এটা আছে এইখিনি বস্তু আমি কি পঢ়ি আছো গম পাইছা যে বেলেগ বেলেগ কাইন্ডৰ চাৰ্জ দুটা পজিটিভ লইলু এটা পজিটিভ এটা নেগেটিভ লইলু অকলে এটা পজিটিভ হলে আউটওয়ার্ড অকলে এটা নেগেটিভ হলে ইনওয়ার্ড ভেরি সিম্পল বাট এনেকুৱা ধৰণৰ হলে কেনেকুৱা হ'ব হেতু কথা আমি ইয়াত চাই আছো ঠিক আছে লাস্টলি আৰু এটা বস্তু আমি চাম হেতু হৈছে এটো যে যদি ফিল্ড লাইনছ অফ পজিটিভলি চাৰ্জ প্লেন কন্ডাক্টৰ হয় প্লেন কন্ডাক্টৰ সো প্লেন কন্ডাক্টৰ ইজ সামথিং লাইক দিস এনেকুৱা এখন প্লেন হয় এটো এটা কন্ডাক্টৰ সাপোজ তুমি এফালৰ পৰা এটা লাইন দেখিছা বাট ইয়াৰ এফালে এটা সাৰফেস আছে এফালে এটা সাৰফেস আছে আৰু ইয়াতো চাৰ্জ আছে ইয়াতো চাৰ্জ আছে ঠিক আছে সো এই চাৰ্জ বিলাকৰ পৰা এনেকে ফিল্ড লাইনছ বিলাক আউটওয়ার্ড হ'ব নে নহয় হ'ব সো তুমি ইমাজিন কৰি লোৱা এটো এটা প্লেন কন্ডাক্টৰ হয় আৰু এই প্লেন কন্ডাক্টৰটোত সাপোজ পজিটিভলি চাৰ্জ নেগেটিভলি চাৰ্জটো হ'ব পাৰে সো যদি আমি কওঁ যে ফিল্ড লাইনছ অফ পজিটিভলি চাৰ্জ প্লেন কন্ডাক্টৰ তাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চাবা দে a small positive charge would tend to move normally away from the plane conductor a plane conductor tot bahut positive charges suppose ase jodi positively charged hoy eta small conductor babe ki hobo he normally outward hobo 90 degree kori eneka dhorone outward hobo to baki guibilakor karone ki hobo eke dhorone eneke outward hobo এই সারফেসটোৰ লগত কিমান ডিগ্ৰী কৰি 90 ডিগ্ৰী কৰি তো হেকাৰণে আমি কম যে does the lines of force are parallel and normal to the conductor কন্ডাক্টৰটোৰ লগত কিমান হ'ব নরমাল হ'ব এনেকে ওলাই যাব 90 ডিগ্ৰী এংগল কৰি বুজি পাইছা এটো যদি কন্ডাক্টৰ সারফেসটোৰ লগত 90 ডিগ্ৰী এংগল কৰি ওলাই যাব 90 ডিগ্ৰী আৰু লগতে কি হ'ব তাহাতি ইকুৱেলি কাৰণ ইয়াত চাৰ্জ বিলাক ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থাকিলে তাৰ পৰা ইকুৱেল ডিসটেন্সত ফিল্ড লাইনছ বিলাক পাবা গতিকে আমি ক'ব পাৰো দে আৰ ইকুইস্পেস মিন্স তেতিয়া হলে তাৰ পৰা আমি কি পাম এখন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড পাম ইয়াৰ আগৰ দুইটা কেছতে পাইছিলো নন ইউনিফর্ম বাট এই কেছটোত আমি পাম ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড বুজি পালো একচুয়ালি ভালকে ড্ৰ কৰিবা দেই স্কেল লৈ ড্ৰ কৰিবা ফ্ৰী হ্যান্ড নহয় এইবিলাক
ইকুইস্পেচ হ'ব আৰু প্যাৰেলেল হ'ব গতিকে এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তুমি ইয়াতে পাবা বাস কনসিস্টেন্সি আমি নেক্সট ক্লাছত চাম তেতিয়া হলে ডান হৈ গল ইনভার্স স্কয়াৰৰ কনসিস্টেন্সি আমি নেক্সট ক্লাছত চাম সো ইয়েস হৈ গল আজি কাৰণে ক্লাছটো সামৰিছো এটো মই আকৌ এবাৰ শো কৰি থৈছো কাৰবাৰ যদি লোৱা হোৱা নাই তেতিয়ালে লৈ থবা ফটো এখন মাৰি ল'ব লাগিব চাগে বা ক্লাছটো শেষ কৰাৰ পিছত বেলেগ মোবাইল এটা দি ফটো মাৰি লবা ফটো মাৰি লৈ তাক কিউআৰ কোডটো স্ক্যান কৰিবা বাকি ইউটিউবত আছে ইউটিউবৰ পৰা স্ক্যান কৰিলেও হ'ব যদি কাৰোবাৰ প্ৰবলেম হয় গোল্ডেন ক্লিয়াৰ বঢ়িয়া তেতিয়ালে নেক্সট ক্লাছৰ পৰা যদি কোনোবা এতিয়াও কোৰ্সটো লোৱা নাই তেতিয়ালে নেক্সট ক্লাছৰ পৰা তুমি কোৰ্সটো লোৱাটো ভাল হ'ব যদি ক্লাছবিলাক কন্টিনিউ কৰিব বিচাৰিছা আমাৰ হৈতে আৰু আমি ইলেক্ট্ৰোস্ট্যাটিক চেপ্টাৰটো পঢ়ি হোৱাৰ পিছতে আকৌ সেকেন্ড মানে এই ফাৰ্স্ট চেপ্টাৰটো পঢ়াৰ পিছতে সেকেন্ড চেপ্টাৰটো পঢ়িম যাতে আমাৰ প্ৰথম যেটো ইউনিট আছে সেই ইউনিটটো কমপ্লিট হৈ যায় তাৰ পিছত আমি সেকেন্ড বুকৰ আকৌ দুটা চেপ্টাৰ পঢ়িম অপটিক্স কথাটো বুজি পাইছা আমি তেনেকে যাম সো দুটা চেপ্টাৰ এটা ইউনিট হৈ আছে তাৰ মানে হেকাৰণে আমি দুটা চেপ্টাৰ কমপ্লিট কৰিহে আমি জাম্প কৰিম আমাৰ নেক্সট বুকখনলে দুটা পাৰ্ট যেটো আছে আৰু ইয়াত এনেকুৱা কোনো কথা নাই দুটা পাৰ্ট মই পঢ়াম গতিকে মোৰ কমপ্লিট আইডিয়া থাকিব তোমালোকৰ কোৰ্সটোৰ ওপৰত বুজি পাইছা গুটে পেপাৰখন কেনেকুৱা কি আহে মোৰ কমপ্লিট আইডিয়া আছে হেমতে মই তোমালোকক লৈ যাবলৈ চেষ্টা কৰিম তোমালোকে মূলত গৈ থাকিলে হ'ল হ'ব নতুন প্যাটাৰ্ন কিবা কিবি যদি আৰু মাজত আহে আমি হেমতে তাৰ মানে কোৰ্সটো লৈ যাম হ'ব সো বি সিরিয়াস একদম প্ৰথম ক্লাছৰ পৰা প্ৰথম ক্লাছ মিন্স প্ৰথম ক্লাছ আমাৰ আসলতে কেতিয়াবা স্টাৰ্ট হৈ গৈছে ষ্টিল মই আকৌ কলো যে তুমি ধৰি লবা যে কাইলৰ পৰা তোমাৰ প্ৰথম ক্লাছ নেক্সট ক্লাছৰ পৰা ধৰি লোৱা তুমি বহুত বেছি সিরিয়াস হৈ যোৱা বহুত বেছি সিরিয়াস তুমি সংখ্যাৰ সব কথা পাহৰি যোৱা তুমি জাস্ট পঢ়িবা আৰু পঢ়িবা বস দেই অকল পঢ়িবা সময় বহুত লাগিব হাতত যদি তুমি ৰিভিজন কৰো বুলি ভাবা আৰু যদি তুমি ভাবা নহয় সাৰে পঢ়োৱাখিনি মই জাস্ট ক্লাছ নোট বনাও তেতিয়ালে তোমাৰ সময় বহুত নালাগে কিন্তু বুজি পাইছা তোমাক সময় তেতিয়া লাগিব যেতিয়া তুমি ৰিভিজন কৰিবা ৰিভিজন এনেকৈ কৰিবা যাতে পৰীক্ষাৰ আগত এনেকৈ লুটিয়া দিয়া মাত্ৰ তোমাৰ চকুত দেখাৰ লগালক গোটে ক্লাছটো মনত পৰি যায় আৰু ৰিভিজন কৰোতে তুমি কেতিয়াও ভিডিও উলিয়াই নলবা বুজি পাইছা ক্লাছ নোটটোহে উলিয়াই লবা ক্লাছ নোটটোৰ মাজত মই সোমাই থাকিব লাগিব মোৰ লেকচাৰটো ক্লাছ নোটটোৰ মাজত সোমাই থাকিব লাগিব ক্লাছ নোটটো এনেকৈ মই দিছোৱে আৰু তাক ফলো কৰি যেটো পঢ়াইছো পঢ়োতে যেতিয়া তুমি গুৰুত্ব দি যদি পঢ়িছা ক্লাছটো কৰিছা ক্লাছ নোটটো লুটিয়াই তুমি নিজৰ ৰিভিজন কৰিবলৈ চেষ্টা কৰিবা আকৌ ভিডিওটো বাৰে বাৰে উলিয়াই চাই সময় নষ্ট নকৰিবা যদি কিবা ডাউট থাকে তেতিয়াহে চাবা হ'ব ঠিক আছে থ্যাংক ইউ টাটা বাই বাই গুড নাইট হামুৰ আজিলে দেই থ্যাংক ইউ বাই বাই